নমস্কাৰ, তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো ক্লাছ 12 ফিজিক্সৰ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড নামৰ চেপ্টাৰটো মানে প্ৰথম অধ্যায়টো দ্বিতীয়টো ভিডিঅ'। ইতিমধ্যে আমি আগৰ ক্লাছটোত চাৰ্জ কি সেই বিষয়ে আলোচনা কৰিছিলোঁ আৰু চাৰ্জৰ প্ৰপাৰ্টিজবোৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। যিসকলে আগৰ ক্লাছটো কৰা নাই বা আগৰ ক্লাছটো চোৱা নাই, এই ভিডিঅ'টোৰ তলতে ডেছক্ৰিপশ্যনৰ লিংক পাবা। সেই ক্লাছটো চাইহে এই ভিডিঅ'টোলৈ আহিবা। তোমালোকে চাৰ্জ মানে বুজি নাপালে আজি ক্লাছৰ পৰা বস্তুখিনি পঢ়ি ভাল নালাগিব। গতিকে বেচিকেলি চাৰ্জ মানে কি, আগৰ ক্লাছটোত সেই বিষয়ে আলোচনা কৰিছোঁ, চাৰ্জৰ প্ৰপাৰ্টিবোৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। সকলোৱে সেই ভিডিঅ'টো কণ্টিনিউ কৰিবা, তাৰপিছতহে এই ভিডিঅ'টোলৈ আহিবা, ঠিক আছে। আজি আমি তাৰ পাছৰ পাৰ্টৰ পৰা আলোচনা কৰিম। চাৰ্জৰ বিষয়ে পঢ়িলোঁ, চাৰ্জৰ বেছিক প্ৰপাৰ্টিবোৰৰ বিষয়ে পঢ়িলোঁ। আজি আমি বেচিকেলি পঢ়িম কুলম্বছ ল'। কুলম্বছ ল'ৰ পৰা আলোচনা কৰিম, ঠিক আছে। তেন্তে আজি প্ৰথম হেডিং লগাবা কুলম্বছ ল'। মানে বেচিকেলি পৰীক্ষাত আহিবলগীয়া টাইপৰ বস্তুবোৰ আজিৰ পৰাহে বেছি ষ্টাৰ্ট হ'ব। আৰু আগৰ ক্লাছটোত শিকোৱা এই প্ৰপাৰ্টিজবোৰ আহে বাৰু কেতিয়াবা জেনেৰেলি, কিন্তু আজি ক্লাছৰ পৰা যিবোৰ বস্তু লাহে লাহে আলোচনা কৰিম, এইবোৰ পৰীক্ষাত আহি থকা বস্তু। গতিকে সকলোৱে মই লিখাৰ লগে লগে লিখি গৈ থাকিবা। যদি কাৰোবাৰ কিবা ইনকেছ যদি ডাউট থাকে, যিসকল লাইভত আছে তেওঁলোকক কৈছোঁ, ডাউট থাকে মাইকটো অন কৰি ক'বা, নহ'লে মেছেজতো ক'ব পাৰা, কোনো প্ৰব্লেম নাই। মই আজি প্ৰথম ক্লাছ কাৰণে অকণমান শ্ল' যাবও চেষ্টা কৰিম, হ'লেও যদি বেছি স্পীড হয় ক'বা। আৰু মই এনেও শ্ল'ৱে পঢ়া, গম পোৱাই সকলোৱে। অ'কে, আৰু যদি বুজি নোপোৱা, কিবা যদি ডাউট থাকে ক'বা, কাৰণ সকলোৱে প্ৰথম অবভিয়াছলি ফাৰ্ষ্ট ইয়েৰটো ইমান ভালকৈ পঢ়া নাই চাগে, মেবি ফাৰ্ষ্ট ইয়েৰ সৰু সুৰা কনচেপ্ট দৰকাৰো হয়। যদি কিবা প্ৰব্লেম থাকে সুধিবা মোক, লাজ কৰিবলগীয়া কথা নাই। জইন হৈয়ে আছে আমাৰ, অ'কে, ঠিক আছে। তেন্তে আজি আমাৰ ক্লাছটো আৰম্ভ কৰিব পাৰোঁ। প্ৰথম হেডিং লগাবা কুলম্বছ ল'। মই আকৌ এবাৰ মনত পেলাই দিছোঁ দেই, আগৰ ক্লাছটো চাই ল'বা, নহ'লে যিসকল লাইভত আছা আগৰ ক্লাছটো নোচোৱাকৈ তেওঁলোকে পেজ কেইখনমান এৰি যাবা, পেজ 3-4খনমান এৰি যাবা, তেতিয়া তাৰপিছৰ পৰা কণ্টিনিউ কৰা। আজি আমি কুলম্বছ ল'ৰ পৰা আলোচনা কৰিম। আগৰ ক্লাছটোত আমি চাৰ্জ কি সেই বিষয়ে আলোচনা কৰিলোঁ, আৰু আমি গম পালোঁ যে চাৰ্জ হ'ল কিছুমান কিবা প্ৰপাৰ্টি, ফাণ্ডামেণ্টেল প্ৰপাৰ্টি বা বেছিক প্ৰপাৰ্টি, কিছুমান মেটাৰৰ বা কিবা এটা বস্তু বেছিক প্ৰপাৰ্টি। যেনেদৰে কিবা এটা মেটাৰৰ মাছ থাকে, মাছটো এটা বস্তু এটাৰ ইণ্টেনচিক প্ৰপাৰ্টি, ইণ্টেনচিক মানে ভিতৰত, ঠিক তেনেকৈ চাৰ্জো সকলোবোৰ বস্তুৰ এটা ইণ্টেনচিক প্ৰপাৰ্টি। জেনেৰেলি চাৰ্জ দুই প্ৰকাৰ থাকে, পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ, সেই বিষয়ে আলোচনা কৰিছিলোঁ। আৰু চাৰ্জ কেনেকৈ আমি ডেইলি লাইফত দেখা পাওঁ, মই তোমালোকৰ ভিডিঅ'টোত দেখাইছিলোঁ, ফণী এখনে যে কাগজবোৰ হেৰি কৰিছিলে। মানে চাৰ্জটো আমি চকুৱে নেদেখোঁ, কিন্তু চাৰ্জৰ প্ৰয়োগটো আছে, চাৰ্জৰ প্ৰয়োগটো সকলোতে হয়। চাৰ্জটো মানে আমি চকুৱে ফিল কৰিব নোৱাৰোঁ বা চকুৱে দেখা নাপাওঁ। তেন্তে আজি আমি কুলম্বছ ল'। কুলম্বছ লয়ে কি কয় জানানে? ধৰি লোৱা দুটা চাৰ্জ ৰাখিছা, বা দুটাতকৈ বেছিও হ'ব পাৰে। জেনেৰেলি যদি দুটা চাৰ্জ ৰাখোঁ, সিহঁতৰ মাজত যিটো ফ'ৰ্চ হ'ব, সেই ফ'ৰ্চটোৰ কথা কুলম্বছ লয়ে মানে ৰিপ্ৰেজেণ্ট কৰে। বেচিকেলি জেনেৰেলি আমি আগৰ ক্লাছটোতো শিকিছিলোঁ, যদিহে নিলিখিবা এতিয়া বাৰু, যদিহে আমি একে চাৰ্জ ৰাখোঁ, পজিটিভ চাৰ্জ ৰাখোঁ, তেন্তে এটা আনটোক কি কৰে, পজিটিভ চাৰ্জ ৰাখিলে এটা আনটোক আকৰ্ষণ কৰে নে বিকৰ্ষণ কৰে? বিকৰ্ষণ কৰে। এটা আনটোক বিকৰ্ষণ কৰিব। আৰু এটা যদি মই পজিটিভ আৰু এটা যদি নেগেটিভ চাৰ্জ ৰাখোঁ, এটা আনটোক আকৰ্ষণ কৰিব। ইয়াত যে মই কৈছোঁ পজিটিভ চাৰ্জ ৰাখিছোঁ মানে এটা আনটোক বিকৰ্ষণ কৰিছে মানে ওচৰলৈ আহিব দিয়া নাই, ঠেলিছে, হয়নে? তুমি যদি চাৰ্জকেইটা ওচৰলৈ আনিব চেষ্টা কৰিছা, সিহঁতি ওচৰলৈ চাপিব চেষ্টা কৰা নাই, ঠেলিছে। মানে বেচিকেলি ক'ব পাৰোঁ নে সিহঁতৰ মাজত এটা বল প্ৰয়োগ হৈছে, মানে এটা চাৰ্জে আনটো চাৰ্জৰ ওপৰত এটা বল প্ৰয়োগ কৰিছে, মানে ঠেলিছে। ঠেলাটো এটা বল হয়নে? আমি বলৰ ডেফিনেশ্যন শিকি আহিছোঁ, বল মানে ফ'ৰ্চ। ক্লাছ 11ত ফ'ৰ্চৰ ডেফিনেশ্যন শিকি আহিছোঁ, পুলৰ পুছ, কিবা এটা বস্তু টনা বা ঠেলাই কি হয়? বল হয়। তেন্তে আমি চাৰ্জকেইটা যেতিয়া ওচৰলৈ আনিব চেষ্টা কৰিছোঁ, ইন কেছ অফ পজিটিভ চাৰ্জ বা যদি দুইটা নেগেটিভ চাৰ্জ লওঁ, নেগেটিভ চাৰ্জ ল'লেও একেটা কথাই হ'ব। দুটা যদি নেগেটিভ চাৰ্জ লওঁ, ওচৰলৈ আনিব যদি চেষ্টা কৰোঁ, সিহঁত ওচৰলৈ আনিব নোৱাৰিম। সিহঁতৰ মাজত এটা ৰিপালচিভ ফ'ৰ্চ এটা আহিব। ৰিপালচিভ ফ'ৰ্চ মানে বিপৰীতমুখী ফ'ৰ্চ এটা আহিব। আমি যাৰ কাৰণে চাৰ্জকেইটা ওচৰাচি কৰিব নোৱাৰিবও পাৰোঁ বা নোৱাৰোঁ। মানে সিহঁতৰ মাজত এটা ফ'ৰ্চ জেনেৰেট হৈছে, বা ক'ব গ'লে সিহঁতৰ মাজত এটা বল প্ৰয়োগ হৈছে, মানে এটা চাৰ্জে আনটো চাৰ্জৰ ওপৰত বল দিছে। ঠিক তেনেকৈ যদি আমি এটা পজিটিভ চাৰ্জ লওঁ বা এটা নেগেটিভ চাৰ্জ লওঁ, তেতিয়া কি হয়? এটা আনটোক তেতিয়া টানে। টনাটো কি হয় তোমালোকে নিজে ভাবি চোৱাচোন, এক প্ৰকাৰ বলে হয়। টনাটো কি হয়? এক প্ৰকাৰ বল হয়। ঠেলা বা টনা কি? সেইবোৰ একোটা বল হয়। তেন্তে আমি যদি চাৰ্জ ৰাখোঁ, জেনেৰেলি ক'ৰবাত ধৰি লোৱা চাৰ্জ আছে, চাৰ্জবোৰৰ মাজত কেনেদৰে বল প্ৰয়োগ হয় বা চাৰ্জবোৰৰ মাজত বলটো কেনেকুৱা ধৰণৰ হয়, সেই বিষয়ে আমি কুলম্বছ লত পঢ়িবলৈ পাওঁ। কুলম্বছ বেচিকেলি সকলোৱে জানা এগৰাকী কি আছিলে, চাইণ্টিষ্ট আছিলে। তেওঁ এই কামখিনি কৰিছিলে কাৰণে তেওঁৰ নামতে এই ল'টো ৰখা হ'ল। তেন্তে কুলম্বছ লত আমি কি শিকিবলৈ পাম? তেন্তে ধৰি লোৱা দুটা চাৰ্জ আছে, জেনেৰেলি আমি দুটা চাৰ্জৰ বিষয়ে পঢ়িবলৈ পাম। দুটা চাৰ্জ আছে আৰু সিহঁতৰ চাৰ্জকেইটাৰ মাজত থকা
ফ'ৰ্চটো কি হ'ব পাৰে মই কি ক'লোঁ ফ'ৰ্চটো কেতিয়াবা ৰিপালচিভ হ'ব পাৰে ৰিপালচিভ মানে ধৰি লোৱা এটা যদি পজিটিভ ৰাখিছোঁ আনটো পজিটিভ ৰাখিছোঁ তেন্তে দুইটা এটা আনটো কি কৰিব ঠেলিব সেইটো কি ফ'ৰ্চ ৰিপালচিভ ফ'ৰ্চ বিপৰীতমুখী একজেক্ট অসমীয়াত কি বুলি কয় নাজানো বাৰু ৰিপালছ কৰিছে আৰু যদি মই এটা পজিটিভ ৰাখোঁ আৰু আনটো নেগেটিভ ৰাখোঁ তেতিয়া কি কৰিব এটা আনটোক আকৰ্ষণ কৰিব হয়নে পজিটিভে নেগেটিভক আকৰ্ষণ কৰিব সেইটো হৈছে এট্ৰেক্টিভ ফ'ৰ্চ তুমি ৰিপালচিভ ফ'ৰ্চ কোৱা বা এট্ৰেক্টিভ ফ'ৰ্চ কোৱা একো সেইটো এটা ফ'ৰ্চেই হয় বা সেইটো এটা ফ'ৰ্চ হয় তেন্তে ফ'ৰ্চটো কেনেকৈ জেনেৰেট হ'ল বা ফ'ৰ্চটো কাৰ ওপৰত ডিপেণ্ড কৰিলে সেইখিনি কথা কুলম্বছ ল'ত আমি পঢ়িবলৈ পাম মানে বেচিকেলি প্ৰথম ডেফিনেশ্যনটো লিখি ল'ব পাৰা দ্য ফ'ৰ্চ মানে কি তেন্তে বল বিটুইন two charges is directly proportional to the product of the magnitude of the two charges and inversely proportional to the square of distance between them okay আগে লিখি লোৱা মই ধুনীয়াকৈ বুজাই আছোঁ ষ্টেটমেণ্টত কি কৈছে এতিয়া তেন্তে মই বিগিনিঙতে কোৱা কথাবোৰ পৰা এটা কথা ক'ব পাৰোঁ নে কুলম্বছ ল'টো ক'ত এপ্লাই হয় যদিহে যেতিয়া দুটা চাৰ্জ বা দুটাতকৈ অধিক চাৰ্জ ইণ্টাৰেক্ট কৰা জানা নহয় মানে পৰস্পৰ সংস্পৰ্শলৈ আহিব তেতিয়া কুলম্বছ ল'টো এপ্লাই হয় মানে বেচিকেলি ক'ব গ'লে এইটো কেতিয়া এপ্লাই হয় ইণ্টাৰেকশ্যন অফ চাৰ্জ মানে যেতিয়া চাৰ্জৰ ইণ্টাৰেকশ্যন হ'ব এনেই লিখি থ'ব পাৰা ব্ৰেকেটৰ ভিতৰত ইণ্টাৰেকশ্যন অফ চাৰ্জেছ যদি চাৰ্জক আমি ইণ্টাৰেক্ট কৰাওঁ তেতিয়া এই কুলম্বছ ল'টো এপ্লাই হ'ব তেন্তে কুলম্বছ ল ষ্টেটমেণ্টে কি কৈছে চোৱাচোন দ্য ফ'ৰ্চ বিটুইন টু চাৰ্জেছ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু দ্য ডিষ্টেঞ্চ অফ দ্য মেগনিটিউড অফ দ্য টু চাৰ্জেছ sorry মই অকণমান ভুলকৈ ক'লোঁ দ্য ফ'ৰ্চ বিটুইন টু চাৰ্জেছ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু দ্য প্ৰডাক্ট অফ দ্য মেগনিটিউড অফ দ্য টু চাৰ্জেছ মানে ধৰি লোৱা দুটা চাৰ্জ আছে এটা চাৰ্জ এইটো ধৰি লোৱা Q1 বুলি কৈছোঁ আৰু আনটো চাৰ্জ কৈছোঁ মই Q2 অ'কে এতিয়া ইহঁতৰ মাজত যিটো ফ'ৰ্চ হ'ব ছাপ'জ মই ফ'ৰ্চটোক F বুলি কৈছোঁ ইহঁতৰ মাজত এই চাৰ্জকেইটাৰ মাজত যিটো ফ'ৰ্চ আছে সেই ফ'ৰ্চটোক মই F বুলি কৈছোঁ অ'কে নিলিখিবা তোমালোকে পাছৰখিনি হালধীয়াখিনিকে লিখা মই জাষ্ট বুজাইছোঁ The force between two charges is directly proportional to the product of the magnitude of two charges. এতিয়া চোৱা এই দুটা যে চাৰ্জ আছে সেই চাৰ্জকেইটা কিবা এটা মেগনিটিউড আছে মানে আমি চাৰ্জ কেনেকৈ জোখে সেই বিষয়ে আলোচনা কৰিছিলোঁ আগত চাৰ্জ এটা কি হ'ব পাৰে 1 কুলম হ'ব পাৰে 2 কুলম হ'ব পাৰে 3 কুলম হ'ব পাৰে 5 কুলম হ'ব পাৰে 100 কুলম হ'ব পাৰে সেইটো কি হয় চাৰ্জটো মেগনিটিউড এতিয়া এই চাৰ্জটো ইয়াৰ এটা নিজৰ এটা মেগনিটিউড আছে ঠিক তেনেকৈ এই চাৰ্জটো এটা মেগনিটিউড আছে সেই চাৰ্জৰ মেগনিটিউডকেইটা প্ৰডাক্ট কৰিব লাগিব প্ৰডাক্ট কৰা মানে পূৰণ কৰিব লাগিব ঠিক আছে আৰু সেই পূৰণ ফলটোৰ লগত ফ'ৰ্চটো ডাইৰেক্টলি প্ৰপ'ৰ্চনেল মানে প্ৰত্যক্ষ সমানুপাতিক মানে সেই এই বস্তুকেইটা বাঢ়িলে ফ'ৰ্চটোও বাঢ়িব আৰু এই বস্তুকেইটা কমিলে ফ'ৰ্চটোও কমিব ঠিক তেনেকৈ মই এবাৰ অসমীয়াত বুজাইছোঁ তাৰপৰা ধুনীয়াকৈ আৰু এবাৰ ধুনীয়াকৈ বুজাই দিম এণ্ড ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু দ্য স্কোৱাৰ অফ ডিষ্টেঞ্চ বিটুইন দেম আৰু যিটো ডিষ্টেঞ্চ হ'ব সিহঁতৰ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল মানে মই যদি ধুনীয়াকৈ বুজিবলৈ যাওঁ কেনেকৈ হ'ব কথাটো ধৰি লোৱা মই দুটা চাৰ্জ লৈছোঁ এটা চাৰ্জক মই Q1 বুলি কৈছোঁ আৰু আনটো চাৰ্জক মই Q2 বুলি কৈছোঁ ঠিক আছে আৰু ইহঁত এটা নিৰ্দিষ্ট ডিষ্টেঞ্চ এটা ছিপাৰেট হৈ থাকিব বা ইহঁতৰ মাজত এটা ডিষ্টেঞ্চ থাকিব আৰু সেই ডিষ্টেঞ্চটো মই স্মল এটা R বুলি কৈছোঁ মই কি কৰিলোঁ প্ৰথম চাৰ্জটো Q1 নামে নামাকৰণ কৰিছোঁ দ্বিতীয় চাৰ্জটো Q2 নামে নামাকৰণ কৰিছোঁ ধৰি লোৱা দুইটা পজিটিভ চাৰ্জ এতিয়া পজিটিভ চাৰ্জ যিয়ে নধৰা চবতে এইটো এপ্লাই হ'ব আৰু সিহঁতৰ মাজত ডিষ্টেঞ্চটোক মই কি বুলি কৈছোঁ R স্মল এটা R অ'কে যদি মই কওঁ if two charges
two charges Q1 and Q2 ছবিটো আঁকি ল'বা কিনাৰত Q1 and Q2 are separated by distance r, then okay এতিয়া এটা কথা ভালকে চোৱাচোন দুটা চাৰ্জ ৰাখিছো এটা চাৰ্জ পজিটিভ চাৰ্জ দুটাকে পজিটিভ বুলি লৈছো এটো নেগেটিভো হ'ব পাৰে কোনো কথা নাই জেনেৰেলি কি পজিটিভ লৈছো এতিয়া ইহতৰ মাজত যিটো ডিসটেন্স এটো r এতিয়া চাৰ্জ গিটা ৰখাৰ কাৰণে ইহতৰ মাজত এটা ফোৰ্স হ'ব হেতু লাগিলে এট্ৰেক্টিভে হওক বা হেতু লাগিলে ৰিপালসিভে হওক হেতু তুমি ইমান মন কৰিব নালাগে এটা ফোৰ্স থাকিব এটো চাৰ্জ আৰু এটো চাৰ্জ যেহেতু আমি ইন্টাৰেকশনত আনিলো বা সংস্পৰ্শলৈ আনিলো ইহতৰ মাজত এটা ফোৰ্স জেনেৰেট হ'ব বা ফোৰ্স এটা থাকিব ধৰিলা দুইটাই এটা আনটোক বিকৰ্ষণ কৰিছে মানে ৰিপালসিভ ফোৰ্স জেনেৰেট হৈছে বা দুইটা এটা আনটোক আকৰ্ষণ কৰিছে এট্ৰেক্টিভ ফোৰ্স আছে মানে ইহতৰ মাজত এটা ফোৰ্স আছে এই Q1 আৰু Q2 চাৰ্জ গিটাৰ মাজত ফোৰ্স এটা আছে আৰু সেই ফোৰ্সটো মই ধৰিছো F বুলি কি বুলি ধৰিছো F বুলি ধৰিছো ক্যাপিটেল লেটাৰ F ডিনোটস ফৰ ফোৰ্স আৰু Q1 Q2 এ চাৰ্জ গিটা বুজাইছে আৰু R এ কি বুজাইছে ইহতৰ মাজত ডিসটেন্সটো বুজাইছে তেন্তে ইয়াত কুলম্বছ লৈ কি ক'লে স্টেটমেন্টটো আকবা পঢ়িছোৱা দা ফোৰ্স বিটুইন টু চাৰ্জেছ ফোৰ্সটো মই কি আখৰ ধৰিলো F এ ধৰিলো two charges is directly proportional to the product of the magnitude of the two charges okay etia a charge to prothom charge to q1 boli thoisu tente q1 or magnitude to suppose q1 or magnitude to ki q1 mane ki magnitude mane ki basically ya value to mane dhoila 1 coulomb 2 coulomb 3 coulomb ami janu na charge bok eneke jukhe he value to suppose q prothom charge to magnitude q1 আর দ্বিতীয় charge to magnitude q2 মানে হিয়টা product কৰা মানে পূৰণ কৰিব লাগিব মানে Q1 into Q2 তেন্তে এ যেটো ফোৰ্স আছে চাৰ্জ গিটা মাজত যেটো ফোৰ্স আছে ফোৰ্স মানে F to Q1 আৰু Q2 লগত ডাইৰেক্টলি প্ৰপোৰ্শনেল মানে আমি এই প্ৰপোৰ্শনেল চিনডাল দিব লাগিব F is directly proportional to Q1 into Q2 এনেকে মাজত ইনটু চিনডাল নিদি পেলে তোমালকে ডাইৰেক্টলি লিখি দিব পাৰা Q1 into Q2 এনেকে থাকা মানে কি Q1 আৰু Q2 পূৰণ হৈ আছে তেন্তে এ প্ৰথম লাইনটো পা আমি এই ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো লিখিলো কোৰ পৰা কোনটো লাইনৰ পা এটো পা দা ফোৰ্স is directly proportional to the product of the magnitude of two charges etia charge gita moi magnitude ki boli doisu prothom charge to q1 aru ditiyo charge to q2 tente hiota product koile ki hobo q1 into q2 aru force to he product or logot directly proportional mane ami ki bujisu ya pa mane e product to jodi bahe mane charge e product to jodi bahe tente force to bahibo mane e felo bostu kini jodi kome F2 কমিব ডাইৰেক্টলি প্ৰপোৰ্শনেল মানে কি এটা বস্তু বাহিলে আনটো বাহিব এটা বস্তু কমিলে আনটো কমিব তেন্তে Q1 Q2 যদি বাহি যায় Q1 Q2 কেতিয়া বাহিব মানে চাৰ্জ গিটা যদি বাহি যায় মানে ধৰিলা যদি তুমি এবাৰ যদি 2 কুলম চাৰ্জ লোৱা এবাৰ যদি 5 কুলম চাৰ্জ লোৱা তেন্তে হিয়টা বজা এটা ফোৰ্স থাকিব কিন্তু যদি তুমি চাৰ্জ গিটা বহাই লিয়া এবাৰ যদি 10 কুলম লোৱা এবাৰ যদি ধৰিলা ইফালে 20 কুলম লোৱা তেন্তে এই সেকেন্ড কেছত যেতিয়া তুমি 10 কুলম আৰু 20 কুলম লৈছা তেতিয়া বেছি ফোৰ্স জেনেৰেট হ'ব বা বেছি ফোৰ্স থাকিব হিয়টা মাজত তেন্তে ফোৰ্সটো প্ৰথম অৱস্থাত আমি কি গম পালো কাৰ ওপৰত ডিপেন্ড কৰে চাৰ্জৰ ম্যাগনিটিউডৰ ওপৰত কেনেকে ডিপেন্ড কৰে ডাইৰেক্টলি কৰে তেন্তে আমি প্ৰথম গম পালো ফোৰ্স ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু দা প্ৰডাক্ট অফ দা ম্যাগনিটিউড অফ দা টু চাৰ্জেছ এন্ড আৰু এটা এই লটত আৰু এটা কথা আমাক কৈছিলে সেই কথাটো কি এন্ড ইনভাৰ্সলি প্ৰপোৰ্শনেল টু দা স্কয়াৰ অফ দা ডিসটেন্স বিটুইন देम ওকে এতিয়া ফোৰ্সটো হিয়টা ফোৰ্সটো কথাই কৈছে হিয়টা মাজত যেটো ফোৰ্সটো এটা তোমালকে এটা কথা নিজে লজিক্যালি ভাইবা হা ধৰিলা দুটা চাৰ্জ ৰাখিছা এটা চাৰ্জ Q1 আনটো চাৰ্জ Q2 আৰু ইয়াটো ৰাখিছা এটা চাৰ্জ এটো Q1 এটো সাপোজ Q2 এটো ধৰিলা কেস 1 এটো কেস 1 ধৰিলা লিখিব নালাগে তলব কথাখিনি এটো ধৰিলা কেস 2 মানে ধৰিলা মই প্ৰথম অৱস্থাত Q1 আৰু Q2 চাৰ্জ গিটা 2 মিটাৰ দূৰত ৰাখিছো নেক্সট অৱস্থাত ধৰিলা মই Q1 Q2 চাৰ্জটো 5 মিটাৰ দূৰত ৰাখিছো তোমালকে কোৱাচোন বা কোনটো কেছত মানে প্ৰথম কেছ বা সেকেন্ড কেছ কোনটো কেছত ফোৰ্সটো বেছি হ'ব আৰু কোনটো কম হ'ব তোমালকৰ মতে লজিক্যালি ভাবা ফাৰ্ষ্টটোত বেছি হ'ব সেকেন্ডত কম হ'ব ফাৰ্ষ্টটোত বেছি হ'ব সেকেন্ডত কম হ'ব হয় সকলো এগ্ৰি হয় না ফাৰ্ষ্টটোত বেছি হ'ব সেকেন্ডত কম হ'ব মানে ইয়াৰ পৰা কি বুজিব পাৰো যেতিয়া ফোৰ্স গিটাৰ মাজত ডিসটেন্সটো কম আছে তেন্তে ফোৰ্সটো কি হ'ব বেছি হ'ব যেতিয়া ডিসটেন্সটো ফোৰ্স গিটা মানে চাৰ্জ গিটাৰ মাজত যেতিয়া ডিসটেন্সটো কম আছে তেতিয়া কি হ'ব ফোৰ্সটো বেছি হ'ব আৰু যেতিয়া চাৰ্জ গিটাৰ মাজত ডিসটেন্সটো বাঢ়ি যাব চাৰ্জ গিটাৰ মাজত যেতিয়া ডিসটেন্সটো বাঢ়ি যাব তেতিয়া ফোৰ্সটো কি হ'ব কমি যাব আকৌ কৈছো চোৱা
যেতিয়া ডিষ্টেঞ্চটো কম হৈছে তেতিয়া ফ'ৰ্চ বেছি হ'ব তোমালোকে এনেও ভাবিব পাৰা মেগনেট দুটা যদি লওঁ মেগনেটকেইটা যদি ওচৰা-ওচৰিকৈ ৰাখিলে কি হ'ব সিহঁতৰ মাজৰ ফ'ৰ্চটো বেছি হ'ব নে কম হ'ব বেছি হ'ব মানে ডিষ্টেঞ্চটো কম মেগনেটকেইটাৰ মাজৰ ডিষ্টেঞ্চটো কম কিন্তু ফ'ৰ্চটো বেছি আৰু যদি আমি যদি ডিষ্টেঞ্চটো যদি বঢ়াই দিওঁ তেন্তে ফ'ৰ্চটো কি হ'ব কমি যাব তেন্তে ডিষ্টেঞ্চৰ লগত ফ'ৰ্চটো কেনেকৈ ৰিলেট হ'ব ইনভাৰ্চলি ৰিলেট হ'ব সেইকাৰণে ইয়াত লিখিছে ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু দ্য স্কোৱাৰ অফ দ্য ডিষ্টেঞ্চ বিটুইন দেম মানে এফ ইজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু দ্য স্কোৱাৰ অফ দ্য ডিষ্টেঞ্চ এনেকৈ লিখিব লাগিব ইয়াৰ মিনিংটো কি গম পালোঁ তেন্তে ডিষ্টেঞ্চটো যিমানেই তুমি বঢ়াই গৈ থাকিবা ফ'ৰ্চটো কমি গৈ থাকিব কথাটো বুজি পাইছা কাৰণ ইয়াত 1/r হিচাপে আছে এই আৰটো যিমানে বাঢ়ি গৈ থাকিব অভাৰঅল এই কোৱান্টিটিটো সৰু হৈ গৈ থাকিব কথাটো লজিকেলি ভাবিব চেষ্টা কৰা মেথমেটিকেলিও ভাবিব পাৰি লজিকেলিও ভাবিব পাৰি মানে বস্তু দুটা যদি ডিষ্টেঞ্চটো আমি যদি বঢ়াই দিওঁ মানে ধৰি লোৱা যদি 5 মিটাৰ কৰি দিওঁ 5 মিটাৰ কৰি দিলে কিমান হ'ব এইটো এই কোৱান্টিটিটো কিমান হৈ যাব 1/5 স্কোৱাৰ হৈ যাব 1/5 স্কোৱাৰ আৰু যদি ইন কেছ অফ 2 মিটাৰ হ'লে এই কোৱান্টিটিটো কিমান হ'ব 1/2 স্কোৱাৰ হয়নে তেন্তে এই বস্তুটো বেছি হ'ব এই বস্তুটো কম হ'ব মানে আমি এটা কথা ক'ব পাৰোঁ যেতিয়া ডিষ্টেঞ্চটো আমি বঢ়াই গৈ থাকিম ফ'ৰ্চটো কমি গৈ থাকিব ইনভাৰ্চলি প্ৰপ'ৰ্চনেল মানে সেইটোৱে ইনভাৰ্চলি প্ৰপ'ৰ্চনেল মানে এটা বস্তু বাঢ়িলে আনটো কমিব এটা বস্তু কমিলে আনটো বাঢ়িব ইয়াত মানে এই বস্তুটো যিমানেই কম হ'ব 1/r স্কোৱাৰ যিমানেই কম হ'ব এফটো সিমানেই বেছি হ'ব আকৌ কৈছোঁ 1/r স্কোৱাৰ টাৰ্মটো যিমানেই কম হ'ব এফটো সিমানেই বেছি হ'ব তেন্তে কুলম্বছ ল' আমাক দুটাই কথা ক'লে ফ'ৰ্চটো মেগনিটিউডৰ লগত ডাইৰেক্টলি প্ৰপ'ৰ্চনেল আৰু ফ'ৰ্চটো ডিষ্টেঞ্চৰ লগত ইনভাৰ্চলি প্ৰপ'ৰ্চনেল তেন্তে আমি সেই কুলম্বছ ল'ৰ পৰা আমি মেথমেটিকেলি লিখিলোঁ এফ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু Q1 ইনটু Q2 আৰু এফ ইজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু 1/r স্কোৱাৰ হুৱে r ইজ দ্য ডিষ্টেঞ্চ বিটুইন দ্য চাৰ্জেছ মানে চাৰ্জকেইটাৰ মাজৰ ডিষ্টেঞ্চটো এইডোখৰলৈকে বুজি পালানে সকলোৱে ক'ৰবাত কিবা ডাউট আছে নেকি কোৱাচোন কাৰণ নাই ক'বা তোমালোকে ক'বা অকণমান কাৰণ সদায় মেথছ পঢ়াই থকা মানুহ যে অকণমান ফিজিক্সত অকণমান তোমালোকে কিমানটো লেভেলত পঢ়ালে বুজি পাবা মই নাজানো নহয় অকণমান ক'বা আৰু নাই তোমালোকে এইটো ছাপোৰ্ট কৰিবা দুদিনমান অ'কে নাই ৰাজমণিত নাই এইটো এটা টাৰ্মৰ লগত মিলাঞ্চা লাগিছে বাৰু কোনোবাই মানে ভাবি পাইছানে ক'ত এনেকুৱা ধৰণৰ বস্তু পঢ়িছিলোঁ এফ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল গ্ৰেভিটেশ্যন ক্লাছ 9ত গ্ৰেভিটেশ্যন পঢ়িছিলোঁ প্ৰায় একে ধৰণৰ গ্ৰেভিটেশ্যনৰ ফৰ্মুলাটোৰ লগত প্ৰায় একে ধৰণৰ অ'কে গুড গ্ৰেভিটেশ্যনৰ পঢ়িছিলোঁ গ্ৰেভিটেশ্যনৰ এনেকৈ পঢ়িছিলোঁ এফ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু m1 ইনটু m2 মাছৰ লগত ডিপেণ্ড কৰে আৰু এফ ইজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু 1/r স্কোৱাৰ তেনেকৈ পঢ়িছিলোঁ প্ৰায় একে ধৰণৰ ইয়াত খালি মেগনিটিউডৰ লগত ডিপেণ্ড কৰিছে তেন্তে যদি মই এই দুটাক যদি মিলাই দিওঁ মিলাই দি পেলাই মই এনেকৈ লিখিব পাৰোঁনে এইডোখৰলৈকে লিখা হ'ল বুলি ভাবিছোঁ দেই মই মিলাই দি পেলাই মই এনেকৈ লিখিব পাৰোঁনে এফ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু Q1 ইনটু Q2 বাই r স্কোৱাৰ কি কৰিলোঁ প্ৰথম লাইনটোত আমি কি গম পালোঁ এফ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু Q1 ইনটু Q2 ছেকেণ্ড লাইনটোত কি গম পালোঁ এফ ইজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু 1/r স্কোৱাৰ এই দুটাক মই মিলাই দিলোঁ মানে এফ Q1 Q2 লগত প্ৰপ'ৰ্চনেল এফ 1/r স্কোৱাৰ লগত প্ৰপ'ৰ্চনেল দুটা লাইনক যদি মই একাকাৰ কৰি দিওঁ তেন্তে মই লিখিব পাৰিম এফ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু Q1 ইনটু Q2 বাই r স্কোৱাৰ কথাটো বুজি পাইছা মই ইয়াৰ তলত একেটা আছে বুলি ধৰি লৈছোঁ আৰু এইকেইটা লাইন মিলাই দিছোঁ মিলাই পেলাই মই এটা কৰিলোঁ কেনেকৈ কৰিলোঁ এফ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু Q1 ইনটু Q2 বাই r স্কোৱাৰ অ'কে তেন্তে আমি যদি ইয়াত কি আছে সমানুপাতিক চিন আছে ইয়াক যদি আমি সমান চিনলৈ কনভাৰ্ট কৰোঁ সদায় মনত ৰাখিবা যেতিয়া সমানুপাতিক চিনডাল মানে প্ৰপ'ৰ্চনেল চিনডাল সমান চিনলৈ কনভাৰ্ট কৰিম তেতিয়া তাত এটা কনষ্টেণ্ট আহে তাত এটা কনষ্টেণ্ট আহে তেন্তে এই সমানুপাতিক চিনডালক মই যেতিয়া সমান চিনলৈ কনভাৰ্ট কৰি দিম ইয়াত এটা কনষ্টেণ্ট আহিব ছাপ'জ মই সেই কনষ্টেণ্টক ধৰি লৈছোঁ কে কি কৰিলোঁ মই গম পাইছা নহয় সমানুপাতিক চিনডালক সমান চিনলৈ কনভাৰ্ট কৰি দিলোঁ সেইকাৰণে এই কেটো আহিছে বাকী চব একে থাকিব একে থাকিব তোমালোকে এইখিনি কথা 9তো পঢ়িছিলা আকৌ মনত আছেনে ক'ত পঢ়িছিলা এনেকৈ পঢ়িছিলা আকৌ নিউটনৰ ছেকেণ্ড লটো কি আছিলে ফ'ৰ্চ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু মাছ এণ্ড এচিলাৰেশ্যন যে সেইটো এফ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু m ইনটু a তাক আমি সমান কৰি দিওঁ এফ ইকুৱেল টু KMA আৰু কে ভেলু যদি 1 লৈ লওঁ তেতিয়া এফৰ ফৰ্মুলাটো কি হৈ যায় এফ ইকুৱেল টু MA আৰু সেইটো আমি গ্ৰেভিটেশ্যনটো পঢ়িছোঁ মানে মহাকৰ্ষণটো পঢ়িছোঁ এইটো কেনেকৈ পঢ়িছিলোঁ এফ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু m1 ইনটু m2 এফ ইজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু 1/r স্কোৱাৰ তাৰপিছত আমি শিকিছিলোঁ এফ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু m1 ইনটু m2 বাই r স্কোৱাৰ
এইখিনি কিনাৰখিনি লিখিব নালাগে তাৰপৰা এই সমানুপাতিক চিন্তালক মই সমান চিন কৰিলোঁ তেতিয়া তাত এটা কনষ্টেণ্ট আহে কনষ্টেণ্টটো কি বুলি ধৰিছিলোঁ জি বুলি ধৰিছিলোঁ কেপিটেল এটা জি বহুতৰ মনত আছে চাগে জি বুলি ধৰিছোঁ ইয়াত আমি সেই কনষ্টেণ্টটো কি বুলি ধৰিছোঁ আৰ কে বুলি ধৰিছোঁ এইটো এক্সপ্ৰেশ্যন অনুসৰি বেলেগ বেলেগ হয় আৰু এইটো তোমালোকে ক্লাছ 10তো পাইছা এই কনচেপ্টটো ক্লাছ 10তো পাইছা ক্লাছ 10ত ক'ত আছিলে বাৰু কোৱাচোন কোনটো চেপ্টাৰত কোনটো এক্সপ্ৰেশ্যনত আছিলে বাৰু এই কনচেপ্টটো মই বুজাওঁ ক্লাছ 10ত ছায়েন্স পঢ়ালে এইটো কথা কওঁ ক'ত আছিলে ক'ত আছিলে বাৰু কাৰোবাৰ আইডিয়া ক্লাছ 10তো এই কথাখিনি আছিলে এনেকুৱা ধৰণৰ হেৰিটো আছিলে মানে এই সমানুপাতিক চিন্তালক যে সমান চিন মেগনেটিক ফিল্ড ইলেক্ট্ৰিচিটিত আছিলে ইলেক্ট্ৰিচিটিৰ ওমছ লটো মনত আছে নে সকলোৱে ওমছ লটো কি আছিলে এনেই মেথমেটিকেলি কি আছিলে ভি ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু আই হয় নাই ওমছ ল মেথমেটিকেল এক্সপ্ৰেশ্যন এইটো ভি ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু আই ইয়াত যদি আমি ভি ডাইৰেক্টলি প্ৰপ'ৰ্চনেলক চিন্তালক যদি আঁতৰাই দিওঁ তেন্তে তাত এটা কনষ্টেণ্ট আহে আৰু সেই কনষ্টেণ্ট আমি কি ধৰি লওঁ আৰ বুলি ধৰোঁ আৰু তাৰ তলত লিখোঁ যে হুৱে আৰ ইজ এ প্ৰপ'ৰ্চনেলি কনষ্টেণ্ট এণ্ড ন'ন এজ ৰেজিষ্টেণ্ট মই ক্লাছ 10ত এইখিনি শিকাওঁ হয়তো মোৰ পৰা তোমালোকে ছায়েন্স পঢ়া নাই বাৰু হ'লেও শিকিছা আৰু নিজে পঢ়িলেও নিশিকিছা মানে এইটো সমানুপাতিক চিন্তালক যেতিয়া সমান চিন কৰি দিওঁ তাত এটা কনষ্টেণ্ট আহে সেই কনষ্টেণ্টটো এই ওমছ ল ক্ষেত্ৰত কুলম্বছ ল ক্ষেত্ৰত কি ইউজ কৰিছোঁ কে ইউজ কৰিছোঁ তেন্তে এইটোৱে হ'ল কুলম্বছ ল বাকচটা বনাই দিয়া এইটোৱে হ'ল কি কুলম্বছ ল এফ মানে কি চাৰ্জকেইটাৰ মাজৰ ফ'ৰ্চ Q1 Q2 কি চাৰ্জকেইটাৰ মেগনিটিউডটো আৰু আৰ মানে কি সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো আৰু কে মানে কি কে ইজ এ প্ৰপ'ৰ্চনেলি কনষ্টেণ্ট হুৱে কে ইজ এ proportionality constant কিছুমান কিতাপত এনেকৈও লিখা থাকে known as electrostatic লিখিছা electrostatic force constant okay its value depends upon the nature of the medium in which the charges are located কি লিখিলোঁ হুৱে কে ইজ এ প্ৰপ'ৰ্চনেলি কনষ্টেণ্ট সেইটো গম পালোঁ কে হ'ল সমানুপাতিক ধ্ৰুৱক যাক ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট বুলিও কোৱা হয় কিছুমান কিতাপত এই টাৰ্মটো লিখা থাকে আৰু ইয়াত কি লিখিলোঁ তলৰ লাইনটোত কি লিখিলোঁ ইটছ ভেলু ডিপেণ্ডছ আপন ইটছ মানে কে কথা কৈছে কে ভেলু ডিপেণ্ডছ আপন দ্য নেচাৰ অফ দ্য মিডিয়াম ইন হুইচ দ্য চাৰ্জেছ আৰ কেপ্ট এতিয়া যে আমি চাৰ্জকেইটা যে ৰাখিছিলোঁ চাৰ্জকেইটা কিবা এটা মিডিয়ামত ৰাখিম এতিয়া ইয়াত যে মই ফিগাৰটো ৰাখিছিলোঁ ফিগাৰটোত মই এটা চাৰ্জ এইটো লৈছিলোঁ এই মহাই খাই গ'ল এটা চাৰ্জ এইটো আৰু সিহঁতৰ মাজত ডিষ্টেঞ্চটো আৰ আছিলে তেন্তে মই চাৰ্জটো কিবা এটা মিডিয়ামত ৰাখিছোঁ মেবি এইটো এয়াৰ হ'ব পাৰে কেতিয়াবা পানী হ'ব পাৰে পানীটো চাৰ্জ নাৰাখোঁ এনেই কথাটো কৈছোঁ এয়াৰ হ'ব পাৰে বেলেগ কিবা এটা মিডিয়াম হ'ব পাৰে ভেকুৱাম হ'ব পাৰে মানে কে ভেলুটো সেই মিডিয়ামটোৰ ওপৰত ডিপেণ্ড কৰে তুমি কোনটো মিডিয়ামত চাৰ্জকেইটা ৰাখিছা সেইকাৰণে ইয়াত লিখিলোঁ ইটছ ভেলু ডিপেণ্ডছ আপন দ্য নেচাৰ অফ দ্য মিডিয়াম ইন হুইচ দ্য চাৰ্জেছ আৰ কেপ্ট বা লোকেটেড মানে চাৰ্জকেইটা যিটো মিডিয়ামত ৰখা হৈছে সেই মিডিয়ামটোৰ ওপৰত কে ভেলুটো ডিপেণ্ড কৰে জেনেৰেলি আমি ক্লাছ 12ত চাৰ্জবোৰ ভেকুৱামত বা এয়াৰত ৰখা বুলি ধৰি ল'ম বা চাৰ্জবোৰ জেনেৰেলি এয়াৰ বা ভেকুৱামত আছে বুলি ধৰি ল'ম কিন্তু হাই লেভেলত যেতিয়া পঢ়ি গৈ থাকিবা ইলেক্ট্ৰষ্টেটিক বা ইলেক্ট্ৰিচিটি পঢ়িবা মিডিয়ামবোৰ চেঞ্জ হ'ব পাৰে মিডিয়ামবোৰ বেলেগ হ'ব পাৰে জেনেৰেলি ক্লাছ 12ত মেক্সিমাম বস্তু এয়াৰ বা ভেকুৱাম বুলিয়ে ধৰিছে মানে ক'ব গ'লে কে ভেলুটো কাৰ ওপৰত ডিপেণ্ড কৰে তেন্তে চাৰ্জকেইটা কি মিডিয়ামত ৰখা হৈছে সেই মিডিয়ামটোত ওপৰত ডিপেণ্ড কৰে এইডোখৰলৈকে সকলোৱে বুজি পালানে কুলম্বছ ল এইডোখৰলৈকে বুজি পালানে পালো স্যার ওকে সংগীতা ঠিক আছে গুড ওকে লিখা হ'ল ঠিক আছে নতুন যি জয়েন হৈছে বুজি পাইছা নাই পিংকি সাগৰিকা কোন আছিলে সৃষ্টিপ্ৰিয়া পাইছি স্যার ঠিক আছে ওকে সবকে সুধিছোঁ আৰু দেই ৰাজমণি হিমাংশু ওকে তেন্তে আমি এটা কথা গম পালোঁ কে ভেলুটো কাৰ ওপৰত ডিপেণ্ড কৰিব
মিডিয়ামটোৰ ওপৰত ডিপেণ্ড কৰিব য'ত চাৰ্জকেইটা ৰখা হৈছে। যেনে অভাৰঅল থুলমূলকৈ ক'ব গ'লে এনেই কুলম্বছ ল'টো এনেকুৱা টাইপৰ হয়, F = K Q1 Q2 by R²। ইয়াক আকৌ ডিৰাইভ কৰিবলৈ আমি আৰু বেলেগ এটা ফৰ্মেটো লিখিম বাৰু ইয়াত, কিন্তু জেনেৰেলি কুলম্বছ ল' এক্সপ্ৰেশ্যন এইটো। অ'কে, যদি আমি SI চিষ্টেম কথা পাতোঁ বা SI চিষ্টেমৰ কথা ভাবোঁ, ইন SI চিষ্টেম ফৰ ভেকুৱাম, আৰু জেনেৰেলি আমি ভেকুৱাম বুলি ক'লে এয়াৰৰ কথাও বুজোঁ দেই। এয়াৰ আৰু ভেকুৱাম একেই নহয়, মই ডিফাৰেঞ্চটো ক'ম বাৰু। এয়াৰ আৰু ভেকুৱাম একেই নহয়, কিন্তু আমি মেক্সিমাম কেছত এয়াৰ আৰু ভেকুৱামক প্ৰায় একেই বুলি ধৰি পেলাই কনচিডাৰ কৰোঁ। তেন্তে SI চিষ্টেমত ফৰ ভেকুৱামৰ বাবে বা এয়াৰৰ বাবে K ভেলুটো কিমান হয় জানানে? K ভেলুটো হয় 1/4πε0। এতিয়া নতুন বস্তু এটা আহি গ'ল, ε0। এইটো পঢ়ে কি বুলি? ε0 লিখিছোঁ কেনেকৈ গম পাইছা নহয়? কিছুমান কিতাপত এনেকৈও লিখে, এইটো এনেকৈও লিখে, বা মই এনেকৈ লিখোঁ, এনেকৈ লিখে, যেনেকৈ লিখে আৰু ε0 কি বুলি পঢ়ে? ε0। একজেক্ট প্ৰনাউন্সিয়েশ্যন মোৰ হোৱা নাই চাগে, ε0 বুলিয়ে কয়। হৈছে তেনেকৈ ε0। এইটো এটা গিক লেটাৰ হয় আৰু কি হয় এইটো মই লিখি দিম বাৰু। অ'কে, ভেকুৱামৰ বাবে, ভেকুৱাম মানে বা এয়াৰৰ বাবেও বুলি ধৰি ল'ব পাৰা। ভেকুৱাম আৰু এয়াৰৰ মাজত এটা ডিফাৰেঞ্চ এটা আছে, মই কৈ দিম বাৰু। মানে বায়ুৰ বাবে মই কি কৈছিলোঁ? K ভেলুটো মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছিলোঁ। ইজ ভেলু ডিপেণ্ডছ আপন দ্য নেচাৰ অফ দ্য মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰে। তেন্তে যদিহে মিডিয়ামটো যদি এয়াৰ হয় বা ভেকুৱাম হয়, তেতিয়া K ভেলুটো হয় 1/4πε0। কেনেকৈ হ'ল এইটো নালাগে, সেই ডিৰাইভেশ্যনটো নালাগে, কেনেকৈ K ভেলুটো এইটো হ'ল 1/4πε0। আৰু এইখিনিকে যদি তুমি চিম্প্লিফাই কৰি ভেলুটো উলিয়াবলৈ চেষ্টা কৰা, মানে বেচিকেলি 1/4 ইনটু পাই ভেলু কিমান? 3.14। ঠিক তেনেকৈ ε0ৰ নিজৰ এটা ভেলু আছে। ε0ৰ ভেলুটো কিমান আছিলে? বেচিকেলি কিমান আছিলে? এক মিনিট ৰ'বা দেই, মোৰ কিতাপখন চাব লাগিব। ε0ৰ ভেলুটো পাহৰি থাকিলোঁ নহয়। 8.854 ইনটু 10⁻, কিমান আছিলে মই পাহৰি থাকিলোঁ। 10⁻, তাতে পাহৰিলোঁ। 8.854 ইনটু, অ'কে, 8.854 ইনটু 10⁻12। অ'কে, ε0ৰ এটা নিজস্ব ভেলু আছে, সেইটো হৈছে 8.854 ইনটু 10⁻12। তেন্তে চোৱা মই কি কৈ আছোঁ, K = আমি কি গম পালোঁ? ভেকুৱামৰ কাৰণে 1/4πε0। এতিয়া চোৱা, 4 মানে 4, পাই মানে 3.14 ছাপ'জ। ε0ৰ এটা নিজৰ ভেলু আছে, সেইটো ক'লোঁ 8.854 ইনটু 10⁻12। এইখিনি গোটেইখিনি বহাই দি পেলাই চিম্প্লিফিকেশ্যন কৰিলে তেন্তে এই এক্সপ্ৰেশ্যনটো এটা ভেলু এটা পাই যাম, আৰু সেই ভেলুটো হৈছে 9 ইনটু 10⁻9। 9 ইনটু 10⁻9, ইউনিটটো হৈছে নিউটন মিটাৰ স্কুৱাৰ কুলম টু দি পাৱাৰ C⁻²। তেন্তে এই ভেলুটো মনত ৰাখিব লাগিব। তেন্তে ভেকুৱামৰ বাবে বা এয়াৰৰ কাৰণে K ভেলুটো কিমান? K ভেলুটো হ'ল, তুমি যদি এনেই মেথমেটিকেল ফৰ্মত ক'বলৈ যাওঁ 1/4πε0, আৰু তাকে যদি আমি চিম্প্লিফাই কৰি পেলাই ক'বলৈ যাওঁ, অংক কৰোঁতে এই টাৰ্মটো দৰকাৰ হ'ব, অংক কৰোঁতে এইটো লাগিব। কাৰণ অংক কৰোঁতেতো আমি 1/4πε0 পাতিলে কি হ'ব? আমাক বেলেগ কেতিয়াবা চাৰ্জৰ ভেলু বিচাৰিব ক'ব পাৰে, বা কেতিয়াবা ডিষ্টেঞ্চ বিচাৰিব ক'ব, তেতিয়া আমি ইয়াৰ 1/4πε0 ভেলুটো পাতিব লাগিব। আৰু ভেলুটো কিমান? 9 ইনটু 10⁻9 নিউটন মিটাৰ স্কুৱাৰ কুলমছ টু দি পাৱাৰ ইনভাৰ্ছ 2। এতিয়া বেচিকেলি এইটো হৈছে K ইউনিট হয়। কেনেকৈ আহিলে মই ক'ম বাৰু, K ইউনিট হয়। ঠিক আছে, ইয়াত চোৱা, এতিয়া মই আৰু এটা কথা ক'ম বুলি কৈছোঁ, ভেকুৱাম আৰু এয়াৰ মাজত ডিফাৰেঞ্চটো কি আছেনো? ভেকুৱাম মানে কি? ভেকুৱাম মানে য'ত একোৱেই নাই। ধৰি লোৱা তুমি এটা বাকচ এটা লৈছা, এনেই যদি জেনেৰেলি বাকচটো লোৱা, বাকচটোৰ ভিতৰত তোমাৰ এয়াৰ থাকে, সেইটো মানে এয়াৰ মিডিয়াম। অ'কে, যদি তুমি কিবা প্ৰকাৰে যদি এই ভেকুৱাম মেচিনবোৰ আছে যে, হয়নে, এই ভেকুৱাম চাফা কৰে যে, তেনেকুৱা ধৰণৰ কিবা ভেকুৱাম মেচিন আছে যে, কিবা প্ৰকাৰে যদি তুমি ভেকুৱাম লগাই পেলাই ইয়াৰ ভিতৰত যদি এয়াৰখিনি শুহি লোৱা, মানে টানি উলিয়াই দিয়া, তেন্তে এই বাকচটোৰ ভিতৰত কি থাকিব? একো নাথাকে। তেতিয়া সেই কেছত এই বাকচটোৰ ভিতৰখিনি কি বুলি ক'ব? ভেকুৱাম বুলি ক'ব। মানে ভেকুৱাম মানে বেচিকেলি ক'ব গ'লে এবচেঞ্চ অফ এয়াৰ বুলি ক'ব পাৰি। আৰু এয়াৰক যদি আমি এক্সট্ৰেক্ট কৰি দিওঁ, যিটো থাকিব সেইটোৱে হ'ব ভেকুৱাম। ঠিক আছে, আৰু কিন্তু আমি জেনেৰেলি ফিজিক্সত এয়াৰ আৰু ভেকুৱামক প্ৰায় একেলগে কনচিডাৰ কৰিম, একেটা বুলিয়ে ধৰিম। সেইকাৰণে লিখিছোঁ ফৰ এয়াৰ বা ভেকুৱামৰ কাৰণে K ভেলুটো হয় 1/4πε0। আৰু তাক যদি আমি চিম্প্লিফাই কৰোঁ, আৰু সেই তাৰ ভেলুটো কিমান পাম? 9 ইনটু 10⁻9 নিউটন মিটাৰ স্কুৱাৰ C⁻²। হুৱেৰ, ইয়াত আমি নতুন টাৰ্ম এটা পাইছোঁ, সেইটো কি? হুৱেৰ ε0। আৰু ε0ৰ ভেলুটো মই কিমান বুলি কৈছিলোঁ? 8.854 ইনটু 10⁻12 নিউটন টু দি পাৱাৰ -1 মিটাৰ টু দি পাৱাৰ -2
into coulomb to the power 2. It is called electric permittivity. এইটো ভি লিখিছো হা of the free space. ইয়াক কেতিয়াবা absolute permittivity বুলিও কয় বা permittivity. ইয়াত যেটো আমি এপসাইলন নট ডিফাইন কৰিছো এই এপসাইলন নটৰ ভ্যালুটো হৈছে 8.854 * 10⁻12 পাইলে মনত ৰাখিবা কিন্তু এই ভ্যালুটো মনত ৰাখিবই লাগিব কে ভ্যালুটো এটো 9 * 10⁻9 এটো মনত ৰাখিব লাগিব পাইলে এটো মনত ৰাখিবা কেতিয়াবা দৰকাৰ হ'ব পাৰে নহ'ব পাৰে এপসাইলন নটৰ ভ্যালুটো হৈছে এটো আৰু ইয়াক কি বুলি কোৱা হয় ইলেক্ট্ৰিক পাৰ্মিটিভিটি কনসেপ্ট তোমালোকে ইমান ডিটেইলছত এতিয়া জানিব লাগে জাস্ট এটো এটা জানিলে এক প্ৰকাৰ কনস্ট্যান্ট হয় ইলেক্ট্ৰিক পাৰ্মিটিভিটি অফ ফ্ৰী স্পেস আৰু ইয়াক যেতিয়া আমি ইন কেস অফ ভ্যাকুয়ামৰ কাৰণে কওঁ এনে জেনেৰেলি পাৰ্মিটিভিটি বুলি ক'লে আমি এই এপসাইলন ইউজ কৰোঁ আৰু ভ্যাকুয়ামৰ কাৰণে যেতিয়া কম তেতিয়া তাক এবসলিউট পাৰ্মিটিভিটি বুলি ক'ব তেতিয়া তাত এপসাইলন নট হ'ব এটো জেনেৰেলি আমি যদি এনে মানে কি বুলি কওঁ পাৰ্মিটিভিটি বুলি কওঁ তেতিয়া এপসাইলন ইউজ কৰে অনলি আৰু এবসলিউট পাৰ্মিটিভিটি কেতিয়া কওঁ আমি শব্দটো যেতিয়া ভ্যাকুয়াম হয় বা এয়াৰ হয় তেতিয়া আমি ইয়াত এপসাইলন নট লগাই দিওঁ তেন্তে এইটো এক প্ৰকাৰ কনস্ট্যান্ট বুলি ধৰি ল'ব পায় এতিয়া কাৰণে এতিয়া ইয়াৰ ডেফিনেশন সেভিনছত তোমালোকৰ 12 লেভেলত ইমান দৰকাৰ নাই It is called electric permittivity of the free space or absolute permittivity. তেন্তে আৰু এটা কথা গম পালো চাচোন আমি এটা কথা অথনি মই কৈছিলো কি কৈছিলো k ভ্যালুটো কাৰ ওপৰত ডিপেন্ড কৰে কৈছিলো মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে আকৌ k ভ্যালুটো মই কি লিখিলো 1/4 পাই এপসাইলন নট মানে k ভ্যালুটো মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে মানে কি এই ৰাউণ্ডৰ ভিতৰত মই যিখিনি লিখিছো এইখিনি মিডিয়ামৰ ওপৰত ডিপেন্ড কৰিব লাগিব এইখিনি মিডিয়ামৰ ওপৰত ডিপেন্ড কৰিব লাগিব ইয়াত কি বস্তু আছে 1 মানে কি কনস্ট্যান্ট উপৰ বস্তুটো কি 1 টো কনস্ট্যান্ট কাবা ওপৰত এটো ডিপেন্ড কৰিব জানো অবিয়াসলি নকৰে ইয়াৰ লগত কোনবা থাকক নাথাকক একো ফৰকে নাই মানে তুমি এয়াৰত ৰাখিছা মানে এই পানীত ৰাখিছা তাৰ লগত 1 আৰু ঠিক তেনেকৈ 4 পাইটো একে এটা কনস্ট্যান্ট হয় 4 পাই ইজ এ কনস্ট্যান্ট ঠিক তেনেকৈ 4 টো কনস্ট্যান্ট তেনে 4 পাইটো এটা কনস্ট্যান্ট তেনে ইয়াৰ লগতো কোনো মতলব নাই তুমি কোড ৰাখিছা চাৰ্জ গিটা কথাটো বুজি পাইছা নে তেনে মতলবটো কাৰ লগত আছে এই টাৰ্মটোৰ লগত আছে এই টাৰ্ম এটো কি বুলি কয় পাৰ্মিটিভিটি বুলি কয় ঠিক আছে আমি যে কৈছিলো কেস মানটো মিডিয়াম অনুযায়ী বেলেগ বেলেগ হ'ব পাৰে হেতু কি কাৰণে হয় কাৰণ কে ফৰ্মুলাটোত পাৰ্মিটিভিটি আছে আৰু পাৰ্মিটিভিটি প্ৰত্যেকটো মিডিয়ামৰ কাৰণে বেলেগ বেলেগ হয় প্ৰত্যেকটো মিডিয়ামৰ কাৰণে পাৰ্মিটিভিটি বেলেগ বেলেগ হয় প্ৰত্যেকটো মিডিয়ামত 4 পাই মানে কি হয় একেটা থাকিব 4 পাই এটা কনস্ট্যান্ট আৰু এটো কনস্ট্যান্টটো মিডিয়াম চেঞ্জ কৰিলে চেঞ্জ হ'ব নি নহয় কিন্তু পাৰ্মিটিভিটি প্ৰত্যেকটো মিডিয়ামৰ কাৰণে বেলেগ বেলেগ হয় যেতিয়া আমি হেতু এয়াৰ লম তেতিয়া হেতু হে পাৰ্মিটিভিটিটো কি বুলি কয় এবসলিউট পাৰ্মিটিভিটি বুলি কয় জেনেৰেলি পাৰ্মিটিভিটিক আমি এই আখৰতে দিনত কৰিম আৰু এবসলিউট পাৰ্মিটিভিটি বুলি ক'লে এপসাইলন নট কথাটো বুজি পালানে ইয়াত যে মই কৈছিলো কে মানটো মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে তেন্তে মিডিয়ামৰ ওপৰত ডিপেন্ড কেলে কৰে তেন্তে কে ফৰ্মুলাটোত এপসাইলন আছে আৰু সেই এপসাইলন মানে পাৰ্মিটিভিটি আৰু পাৰ্মিটিভিটি মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে হয়নে সেইকাৰণে ওভাৰঅল কেটো কি হ'ব মিডিয়ামৰ ওপৰত ডিপেন্ড কৰিব কথাখিনি বুজি পালানে মই কোৱা কথাখিনি হুমালে নে বুজি পালানে নে বাউন্সাৰ ওকে ঠিক আছে ইয়াত মনত ৰাখিবলগীয়া কথা এটো কে ভ্যালুটো 1/4 পাই এপসাইলন নট আৰু হে ভ্যালুটো হ'ব আমি যদি সিম্পলিফাই কৰো 9 * 10⁻9 নিউটন মিটাৰ স্কয়াৰ c⁻²। কাবা প্ৰবলেম আছে নি আছে যদি কোৱা মই এতিয়া কোৱেশ্চন এটা সুধিম গো পালা মই এটা কোৱেশ্চন সুধিম গো এক্সপ্লেইন কৰিব পাৰিব লাগিব গো কাবা প্ৰবলেম নাই আছে পালো দৰথি আছে নে স্যার বুজি পালা হ্যালো মই এটা প্ৰশ্ন এটা কৰিম গো এতিয়া সবকে কৈছো না পাস্তি সুধা ৰাজমণি ঐ ৰাজমণি কি কৈছিলা তুমি কি মেছেজত কি কৈছিলা
মানে এপচাইলনটো মই কৈছিলোঁ যে মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰে এপচাইলনটো কাৰ ওপৰত ডিপেণ্ড কৰে মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰে আমি যে লিখোঁ কে ইকুৱেল টু 1/4 পাই এপচাইলন জেনেৰেলি কে ফৰ্মুলাটো এইটো হয় কে ফৰ্মুলাটো কি 1/4 পাই এপচাইলন জেনেৰেলি এইটো চব মিডিয়ামৰ কাৰণে ফৰ অল মিডিয়াম আৰু যেতিয়া ইন কেছ যদি আমি এয়াৰৰ কাৰণে লিখোঁ ফৰ এয়াৰ তেতিয়া এপচাইলন নটক মানে এই পাৰ্মিটিভিটিটো এপচাইলন নট হিচাপে লওঁ এয়াৰ হ'লে এপচাইলন নট আৰু চব মিডিয়ামৰ কাৰণে এপচাইলন আৰু এই মানে এই এপচাইলনটো মিডিয়াম অনুযায়ী বেলেগ বেলেগ হয় কথাটো বুজি পাইছানে পানী হ'লে বেলেগ হ'ব এয়াৰ হ'লে বেলেগ হ'ব বেলেগ এটা মিডিয়াম হ'লে বেলেগ হ'ব মিডিয়াম অনুযায়ী কে এপচাইলনটো বেলেগ হয় কাৰণে কে ভেলুটো বেলেগ হয় সেইকাৰণে আমি লিখিছোঁ যে কে ভেলুটো মিডিয়াম অনুযায়ী বেলেগ হয় সেইটোৱে ভেলুটো বেলেগ হয় এপচাইলনৰ ভেলুটো বেলেগ হয় মানে ইয়াত আমি কে জেনেৰেল ফৰ্মুলাটো হৈছে 1/4 পাই এপচাইলন সেইটো ফৰ অল মিডিয়াম যদি ইন কেছ যদি আমি এয়াৰ ইউজ কৰোঁ এইটোক এপচাইলনটোক এপচাইলন নট হিচাপে ইউজ কৰোঁ মানে ধৰি লোৱা তোমাক মই এনেই কথাটো কৈছোঁ ফ'ৰ ধৰি লোৱা ৱাটাৰ কাৰণে ধৰি লোৱা এপচাইলনৰ ভেলুটো ধৰি লোৱা যি বেলেগ কিবা এটা ভেলু ধৰি লোৱা 7.052 ধৰি লোৱা ইনটু 10 এইটো নহ'ব পাৰে দেই মই এনেই কৈছোঁ ঠিক তেনেকৈ ফ'ৰ এয়াৰৰ কাৰণে কিমান পাইছিলোঁ 8.854 ইনটু 10⁻12 তেনেকুৱা আৰু মানে এপচাইলনৰ ভেলুটো প্ৰত্যেকটো মিডিয়ামৰ কাৰণে বেলেগ বেলেগ হয় ঠিক আছে নালাগে তোমালোকৰ প্ৰত্যেকবোৰ মিডিয়ামৰ কাৰণে নালাগে মই প্ৰথমতে অথনি কি ক'লোঁ তোমালোকৰ 12 লেভেলত অনলি এই ভেকুৱামৰ কাৰণেই লাগিব ভেকুৱাম বা এয়াৰ কাৰণে লাগিব ঠিক আছে কেতিয়াবা এণ্ট্ৰেঞ্চত বেলেগ মিডিয়ামৰ কাৰণে সোধে যেতিয়া বেলেগ মিডিয়ামৰ কাৰণে সুধিব তোমাক এপচাইলনৰ ভেলুটো কুৱেশ্যনটো দিয়া থাকিব কেতিয়াবা সৰু সুৰাকৈ এণ্ট্ৰেঞ্চ বৰ্ড ডাঙৰ এণ্ট্ৰেঞ্চ বৰ্ড দেই কুৱেশ্যন টান আহিলে বেলেগ মিডিয়ামৰ কাৰণেও সোধে তেতিয়া এপচাইলনৰ ভেলুটো দিয়া থাকিব চিন্তা কৰিব নালাগে অ'কে এতিয়া তেন্তে মই কুৱেশ্যন এটা কৰিম হা ৰাজমণিকে সুধিছোঁ তুমি পাতি আছা সেইকাৰণে ঐ ৰাজমণি পাৰিবা নাই মোক ক'ব লাগে মই ক'লোঁ কে ভেলুটো 1/4 পাই এপচাইলনত সেইটো বুজি পালোঁ আৰু ইয়াক ভেলু এইটো কেনেকৈ আহিলে মই সেইটোও ক'লোঁ 1/4 ইনটু পাই ভেলু 3.14 বহাই দিলোঁ ইনটু এপচাইলন নটৰ ভেলু বহাই দিলোঁ 8.854 সেইখিনি কেলকুলেট কৰি 9 ইনটু 10⁻9 পালোঁ এতিয়া মোক ক'ব লাগে ইউনিটটো মই কেনেকৈ পালোঁ এইটো বুলি মই কেনেকৈ গম পালোঁ মুখস্থ কৰিব লাগিব নে কিবা মেথড আছে কেনেকৈ গম পালোঁ তোমালোকে ইউনিট উলিয়াবলৈ হয়তো মে বি ফাৰ্ষ্ট ইয়াৰ শিকি আহিছা কিমানটো শিকিলা তোমালোকে জানা আৰু ফাৰ্ষ্ট ইয়াৰ ইনভাৰ্চ আছে ময়ো গম পাইছোঁ এইটো ইউনিটটো আহিলে ক'বা মই কেনেকৈ লিখিলোঁ নিউটন মিটাৰ স্কুৱাৰ চি মানে কুলমটো দিবা -2 আহিলে কেনেকৈ সেইটো কৈছোঁ গুড মজা বাকীসকলে ধৰিব পাৰিলানে কে ভেলুটো কেনেকৈ আহিলে কে ইউনিটটো কেনেকৈ আহিলে না পোৱা পালা অঁ মানে যিটো কুলমছ ল আছে কুলমছ ল যিহেতু কে আহিছে কে ভেলুটো যদি তাৰপৰা মেনুপুলেট কৰি পেলাই যদি তাত বেলেগৰ SI ইউনিটবোৰ যদি বহাই দিওঁ কাৰণ আমি ইয়াত SI ছিষ্টেমতে চাই আছোঁ তেন্তে কে মানে ইউনিট এইটো আহি যাব দেখাই দিব লাগিব নি নে বুজি পালা এইবোৰ ফাৰ্ষ্ট ইয়াৰত পঢ়িছিলা দেখাই দিব লাগে কোৱা মই দেখাই দিম কোনো প্ৰব্লেম নাই মই বেয়া নাপাওঁ কিন্তু ৰাজমণি গুড দে থেংক ইউ বুজি নাপোৱা অ'কে এটা চা কে ভেলুটো নিউটন মিটাৰ স্কুৱাৰ C⁻², এইটো কেনেকৈ আহিলে মই সুধিছিলোঁ ৰাজমণিয়ে ক'লে যিটো এক্সপ্ৰেশ্যন আছিলে কুলমছ ল যিটো এক্সপ্ৰেশ্যন আছিলে ইয়াৰ পৰা যদি মই কে ভেলুটো যদি উলিয়াই লওঁ আৰু বাকীবোৰ যদি SI ইউনিট বহাই দিওঁ তেন্তে কে ভেলু ওলাই যাব অ'কে মানে সেইটোকে কৈ চাওঁচোন ৰাজমণি মানে যদি F ইকুৱেল টু কে Q1 Q2 মানে কে SI ইউনিটটো কেনেকৈ আহিলে মই সেইটো লিখিছোঁ তোমালোকে বহীখনৰ কিনাৰত ৰাফকৈ লিখি থ'ব পাৰা ঠিক আছে অ'কে ইয়াকে মই এনেকৈও লিখিব পাৰোঁ কে Q1 Q2 বাই R² ইকুৱেল টু F কি কৰিলোঁ উল্টাই দিলোঁ ঠিক আছে মই ইয়াৰ পৰা যদি কে ভেলুটো উলিয়াওঁ R² ওপৰলৈ যাবগৈ F ইনটু R² ডিভাইডেড বাই Q1 এইডোখৰলৈকে বুজি পাইছা জাষ্ট কি কৰিছোঁ এক্সপ্ৰেশ্যনটোৰ পৰা মই কে ভেলু বিচাৰিছোঁ কে ভেলু কিমান পাম F ইনটু R² ডিভাইডেড বাই Q1 Q2 এতিয়া যিহেতু মোক কে SI ইউনিট লাগে SI ইউনিট অফ কে SI ইউনিট পাব হ'লে আমি কি কৰিব লাগিব ইয়াত বাকীবোৰ SI ইউনিট পুট কৰি দিয়া তেন্তে যিটো আমি ঘূৰি পকি পামগৈ সেইটোৱে কে SI ইউনিট হ'ব অ'কে F ফ'ৰ্চৰ SI ইউনিট কি কৈ যা তোমালোকে কৈ যা ফ'ৰ্চৰ SI ইউনিট কি নিউটন ইনটু R মানে ডিষ্টেঞ্চ R মানে ওৱান টাইপ অফ ডিষ্টেঞ্চৰ SI ইউনিট কি মিটাৰ ইয়াত স্কুৱাৰ আছে কাৰণে মিটাৰ স্কুৱাৰ হ'ব ডিভাইডেড বাই কুলম কৈয়ে দিলোঁ চাৰ্জৰ SI ইউনিট কি কুলম
ইনটু দুবাৰ আছে কুলম কুলম দুবাৰ লিখিব লাগিব মানে বেছিকেলি এইটো কেনে লিখিব পাৰোঁ n মিটাৰ স্কোৱাৰ ডিভাইডেড বাই চি স্কোৱাৰ এতিয়া তোমালোকে এটা ফৰ্মুলা সৰুৰ পৰা শিকাইছে ন 1/a⁴m মানে কি a⁻−m মানে বেছিকেলি এই ওপৰৰ চিটো যদি ওপৰলৈ লৈ যাওঁ পাৱাৰটো নেগেটিভ হৈ যাব n m স্কোৱাৰ c⁻²। এইটোৱে পাইছিলোঁ নে এইটোৱে হেৰি হয় দেখিলা কেতিয়াবা পাহৰি গ'লে ইনকেছ এনেকৈ উলিয়াই ল'ব পাৰি হা উলিয়াই ল'ব পাৰি বাকীসকলে বুজি পালা নাই কে ইউনিটটো কেনেকৈ আহিলে গুড ইয়াত নহ'লে ইউনিট মনত ৰাখোঁতে বহুত দিগদাৰ লাগিব পৰীক্ষাত কেতিয়াবা কনফিউজ হৈ যায় ক'ত ইনভাৰ্চ আছিলে ক'ত হেৰি আছিলে কাৰণ তুমি অকল কে ইউনিটে নিশিকা নহয় বহুতৰ ইউনিট শিকিব লাগিব এপচাইলন নটৰ ইউনিট শিকিব লাগিব আৰু ঢেৰ ইউনিট শিকিব লাগিব যদি কেতিয়াবা কনফিউজ লাগে পৰাপক্ষত মই ছাজেষ্ট কৰি মনতে ৰাখিবা আৰু লিখি থাকিলে অংক কৰি থাকিলে মনতে থাকি যায় যদি কেতিয়াবা ভুল মানে পাহৰি যোৱা নিচিনা হয় মানে 1 মিনিটমান লাগিব এনেকৈ উলিয়াই চাই ল'বা ৰাফকৈ অ'কে ঠিক আছে তেন্তে আমি কে ভেলু গম পালোঁ হেৰি ভেলু গম পালোঁ এতিয়া আৰু কি পঢ়িব থাকিলে অঁ তেন্তে মই কি কৈছোঁ ইয়াত এই এপচাইলনটো মিডিয়াম অনুযায়ী বেলেগ বেলেগ হয় জেনেৰেলি আমি হেৰি কাৰণে কি কৰোঁ ৱাটাৰ চোৱাটাৰ কাৰণে বেলেগ হ'ব পাৰে এয়াৰৰ কাৰণে আমি এপচাইলন নট ইউজ কৰোঁ সেইটোক এপছলিউট মিডিয়াম বুলি কয় আৰু 12 লেভেলত এপচাইলন নটেই ইউজ কৰিব লাগিব বেছি মানে বেছিকেলি এয়াৰৰ কাৰণেই পঢ়িব লাগিব বা ভেকুৱামৰ কাৰণে পঢ়িব লাগিব তেন্তে আমি কে ভেলুটো গম পাই গ'লোঁ 1/4πε0 তেন্তে therefore Coulomb's law for vacuum can be written as তেন্তে আমি Coulomb's lawটো অথনি কি পাইছিলোঁ F = K Q1 Q2 by R স্কোৱাৰ আৰু কে ভেলু কি গম পালোঁ কে ভেলু গম পালোঁ 1/4πε0 বহাই দিয়া তেন্তে ফৰ্মুলাটো কেনেকুৱা হৈ যাব 1/4πε0 ইনটু Q1 Q2 by R স্কোৱাৰ আমি অংক কৰোঁতে Coulomb's lawটো এনেকৈ মনত ৰাখিম বা জেনেৰেলি Coulomb's lawটো এনেকৈ মনত ৰাখিবা তেন্তে Coulomb's law মানে কি গম পালোঁ ষ্টাৰ মাৰ্ক মাৰি থোৱা F = 1/4πε0 ইনটু Q1 Q2 by R স্কোৱাৰ এইটো কাৰ কাৰণে ইন কেছ অফ এয়াৰ অৰ ভেকুৱাম আৰু তোমালোকৰ লেভেলত এইটোৱে বেছি দৰকাৰ হ'ব বুলি কৈছোঁ অংক কৰোঁতেও দৰকাৰ হ'ব ঠিক আছে এফৰ ভেলুটো কি পালোঁ তেন্তে 1/4πε0 ইনটু Q1 Q2 by R স্কোৱাৰ এনেই মোটামুটি Coulomb's law শেষ কাৰোবাৰ যদি প্ৰব্লেম আছে সোধা এইডোখৰলৈকে শেৱালি বুজি পালানে ঠিক আছে মালাচি মানাস ওকে শিখামণি বুজি নাপালে ক'বা একো নাই মই কাৰণ আমি এইটোতো বেছি অংক পঢ়াই থকা যে অংকত জানো আইডিয়াটো থাকে ফিজিক্সত একদম নতুন পঢ়াইছোঁ যে অলপ দিন লাগিব আৰু অ'কে নেক্সট হেডিং লগোৱা এইটো কেতিয়াবা 2 নম্বৰ 1 নম্বৰ কাৰণে পৰীক্ষাবোৰত আহে ডাইমেনশ্যনেল ফৰ্মুলা অফ কে উলিয়ালে আমি এপচাইলন নটো উলিয়াব পাৰিম ইয়াত কে অব্লিক এপচাইলন নট লিখিছোঁ হা কে ডিভাইডেড বাই এপচাইলন নট নহয় কে অৰ লিখি লোৱা কে অৰ এপচাইলন ডাইমেনশ্যনেল ফৰ্মুলা ক'ত শিকিছিলা ক্লাছ 11ত জানা নাই উলিয়াবলৈ কোনে জানা ডাইমেনশ্যনেল ফৰ্মুলা উলিয়াবলৈ নে পঢ়িলা গালু খোলাকটিত মই পঢ়োৱা নাই বাৰু জানা উলিয়াব পাৰিবানে কে কাৰণে উলিয়াব পাৰিবানে এইখিনি ফাৰ্ষ্ট পঢ়িছিলোঁ ফাৰ্ষ্ট কোনটো চেপ্টাৰ ইউনিট এণ্ড মেজাৰমেণ্ট ডাইমেনশ্যনেল ফৰ্মুলা বাকীসকলে দেখাব লাগিব ন অ'কে এটা ডাইমেনশ্যনেল ফৰ্মুলা মানে কি বেচিকেলি আমি আমাৰ যিবোৰ কোৱান্টিটি আছে কোৱান্টিটিবোৰ দুটা টাইপত ৰিপ্ৰেজেণ্ট কৰোঁ এইখিনি হৈছে ফাণ্ডামেণ্টেল আৰু এইখিনি হৈছে ডিৰাইভড আমাৰ যিবোৰ ফিজিকেল কোৱান্টিটি আছে সেই ফিজিকেল কোৱান্টিটিবোৰ কিছুমানক মানে জেনেৰেলি দুটা ভাগত ভাগ কৰোঁ এইখিনি হৈছে ফাণ্ডামেণ্টেল আনখিনি হৈছে ডিৰাইভড এতিয়া ফাণ্ডামেণ্টেল কোৱান্টিটি বুলি ক'লে কি আহে তোমালোকে কিনাত লিখিবা হা এইখিনি কথা ফাণ্ডামেণ্টেল কোৱান্টিটি বুলি ক'লে কি আহে লেন্থ আহে তাৰপৰা কি আহে মনত আছে নেকি কাৰোবাৰ সেইখিনিও মনত নাই চাগে মাছ আহে লেন্থ মাছ আৰু কি আহে টাইম আহে
কাৰেণ্ট আহে, তাৰপিছত থাৰ্মোডাইনামিক কনষ্টেণ্ট আহে বা থাৰ্মোডাইনামিক টেম্পাৰেচাৰ বুলি ক'ব পাৰি। এইখিনি ফাৰ্ষ্ট ইয়েৰ কনচেপ্ট হয়। টেম্পাৰেচাৰ, তাৰপিছত লুমিনাছ ইণ্টেনচিটি আহে, লাষ্টত আহে এমাউণ্ট অফ ছাবষ্টেঞ্চ। এইবোৰ যে মই লিখিলোঁ এইবোৰ ফিজিকেল কোৱান্টিটি হয়, এইবোৰ কিছুমান ফিজিকেল কোৱান্টিটি হয়। আৰু ফিজিকেল কোৱান্টিটিবোৰক দুটা ভাগত ভাগ কৰে, ফাণ্ডামেণ্টেল আৰু ডিৰাইভ। তেন্তে এই 7টা হ'ল, ইয়াত মই 7টা লিখিলোঁ, হিচাপ কৰিলে গম পাবা 7টা লিখিলোঁ। এই 7টাক কয় ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি। আমাৰ যিবোৰ ফিজিকেল কোৱান্টিটি আছে তাৰ ভিতৰত এই 7টা হ'ল ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি। আৰু কিবা এটা বস্তুত এই 7টা কেনেকৈ আছে সেইটোক আমি ডাইমেনশ্যনৰ দ্বাৰা বুজাওঁ। ডাইমেনশ্যনৰ দ্বাৰা বুজাওঁ মানে যদি কিবা এটা বস্তুত লেন্থ থাকে, লেন্থ থাকিলে আমি তাক ব্ৰেকেটৰ ভিতৰত এনেকৈ লিখিম, এনেকৈ। এইখিনিতো অন্তত পাইছা, এনেকৈ যে বাকচ বনাই যে ফাৰ্ষ্ট ইয়েৰত যে লিখিছিলোঁ, তোমালোকে ইমান ভালকৈ নিশিকিলা বাৰু। যদি মাছৰ কাৰণে আমি ডাইমেনশ্যনৰ ফৰ্মুলা লিখিব লাগে, এনেকৈ বাকচৰ ভিতৰত কেপিটেল এটা M লিখিম। টাইমৰ কাৰণে যদি ডাইমেনশ্যনৰ ফৰ্মুলা লিখিব লাগে, কেপিটেল এটা T লিখিম বাকচৰ ভিতৰত। কাৰেণ্টৰ কাৰণে কি লিখে, কেপিটেল এটা A লিখিম। ঠিক তেনেকৈ যদি আমি লুমিনাছ ইণ্টেনচিটিৰ কাৰণে কওঁ, কেপিটেল এটা K লিখিম। এইখিনি পাছৰকেইটা ইউজ নহয় ইমান। নেক্সটটো ইয়াৰ থাৰ্মোডাইনামিক টেম্পাৰেচাৰ কাৰণে K আৰু লুমিনাছ ইণ্টেনচিটিৰ কাৰণে CD আৰু এমাউণ্ট অফ ছাবষ্টেঞ্চৰ কাৰণে মল। পাছৰকেইটা ইউজ নহয়, এইকেইটাই বেছি ইউজ হয়। ঠিক আছে, মই কি ক'লোঁ, এইকেইটা হৈছে লেন্থ, মাছ, টাইম, কাৰেণ্ট, থাৰ্মোডাইনামিক টেম্পাৰেচাৰ, লুমিনাছ ইণ্টেনচিটি, এমাউণ্ট অফ ছাবষ্টেঞ্চ। এই 7টা হৈছে ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি। ফিজিকেল কোৱান্টিটি মানে জানা নহয়, লেন্থ, মাছ এইবোৰ কি হয়, ফিজিকেল কোৱান্টিটি। আৰু এইকেইটা কয় ফাণ্ডামেণ্টেল। ইয়াৰ বাহিৰে যিবোৰ থাকিব, ভেল'চিটি বা এচিলাৰেশ্যন, ধৰি লওক ফ'ৰ্চ, সেইবোৰ কি কয় ডিৰাইভ ফিজিকেল কোৱান্টিটি। ফাণ্ডামেণ্টেল মানে এইবোৰ ইণ্ডিপেণ্ডেণ্ট, এইবোৰে কাৰো ওপৰত ডিপেণ্ড নকৰে। লেন্থ মানে লেন্থেই, মাছ মানে মাছেই, ঠিক তেনেকৈ টাইম মানে টাইমেই, ঠিক তেনেকৈ কাৰেণ্ট মানে কাৰেণ্টেই। কিন্তু ইয়াৰ বাহিৰে যিবোৰ থাকিব, সেইবোৰ কয় ডিৰাইভ, মানে সেইবোৰে এইকেইটাৰ ওপৰত ডিপেণ্ড কৰেই। সেইবোৰ এইকেইটাৰ ওপৰত ডিপেণ্ড কৰে। তুমি নিজেও চাব পাৰা, ভেল'চিটি কি লিখিব পাৰোঁ, ডিষ্টেঞ্চ বাই টাইম। এতিয়া ডিষ্টেঞ্চ মানে কি, ডিষ্টেঞ্চ মানে এক প্ৰকাৰৰ লেন্থ, মানে লেন্থৰ ওপৰত ডিপেণ্ড কৰিছে। টাইম মানে কি, টাইমৰ ওপৰত ডিপেণ্ড কৰিছে। তেন্তে ভেল'চিটিটো এটা ফাণ্ডামেণ্টেল কোৱান্টিটি নহয়, এইটো কি হয়, ডিৰাইভ কোৱান্টিটি। অ'কে, এতিয়া ফাণ্ডামেণ্টেল কোৱান্টিটিবোৰৰ ডাইমেনশ্যনেল ফৰ্মুলা হৈছে এনেকুৱা ধৰণৰ। যেতিয়া L হ'ব, L হ'লে এনেকৈ বাকচৰ ভিতৰত L লিখে, মাছ হ'লে M লিখে, টাইম হ'লে T লিখে, কাৰেণ্ট হ'লে A লিখে। ডাইমেনশ্যনেল ফৰ্মুলা কি তোমালোকে অলপ ফাৰ্ষ্ট ইয়েৰত শিকি ল'ব লাগিলে। ডাইমেনশ্যনেল ফৰ্মুলা জানিব লাগে না। মই ফাৰ্ষ্ট ইয়েৰত এইকেইদিনত শিকাই আছোঁ, ইউটিউবত ভিডিঅ' দিয়া আছে ডাইমেনশ্যনেল ফৰ্মুলাবোৰ। নাদিয়া নি? নাদিয়া চাগে, দিব লাগিব, ৰেকৰ্ডিং কৰা আছে। অ'কে, কি কৈছা? সেই চেপ্টাৰটো যে কণ্টিনিউ কৰিছে তাতে আছে। এইখিনি কিনাত লিখিলোঁ হা, এইখিনি মেইন টপিক নহয়। এতিয়া 7টা ফিজিকেল কোৱান্টিটি, ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটিৰ ডাইমেনশ্যনেল ফৰ্মুলা হৈছে এইকেইটা। তেন্তে এনেকুৱা এটা কোৱান্টিটি ছাপ'জ য'ত মানে এইকেইটাত নাই, ডাইৰেক্টকৈ এইকেইটাত বস্তুটো নাই, তেতিয়া আমি এইকেইটালৈ বস্তুটো কনভাৰ্ট কৰি ল'ম, তাৰপিছত ডাইমেনশ্যনেল ফৰ্মুলা পুট কৰিম। সদায় এই 7টাই ডাইমেনশ্যনেল ফৰ্মুলা আছে। তেন্তে যিকোনো এটা বস্তুক এই 7টাৰ ভিতৰত এক্সপ্ৰেছ কৰিব লাগিব। কেনেকৈ কৰোঁ সেইটো আমাৰ নিজৰ কথা। ঠিক আছে, অ'কে, এতিয়া চোৱা, আমি এতিয়া কাৰ ফৰ্মুলা উলিয়াব লাগে, কেৰ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা উলিয়াব লাগে। কেনেকৈ উলিয়াম তেন্তে কেৰ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা? আমি হেৰিটো কি জানো, কুলম্বছ ল'টো কি জানো, F = K Q1 Q2 ডিভাইডেড বাই R²। অ'কে, মই এইখন পেজত লিখোঁ দেই, এইখন পেজত লিখিলে তোমালোকে বুজি নাপাব। নাই, ইয়াতে লিখোঁ, F = K Q1 Q2 বাই R²। এতিয়া ইয়াৰ পৰা যদি মই K ভেলু উলিয়াওঁ, কাৰণ আমাক K ডাইমেনশ্যনেল ফৰ্মুলা লাগে, তেন্তে যদি মই K ভেলু লিখোঁ, K = কি হ'ব, F × R² ডিভাইডেড বাই Q1 Q2 হয়। অ'কে,
এতিয়া চোৱা ফ'ৰ্চৰ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা কি হ'ব ফ'ৰ্চৰ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা হ'ব হ'লে এই 7টা ভিতৰত ফ'ৰ্চটো পৰিছে জানো তেন্তে আমি গম পালোঁ ফ'ৰ্চ এটা ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি নহয় কাৰণ এই 7টা ভিতৰত পৰা নাই তেন্তে ফ'ৰ্চটো পৰা নাই ফ'ৰ্চক আমি বেলেগ এটা টাৰ্মত পৰিছে ফ'ৰ্চক আমি নিজে উলিয়াই ল'ব লাগিব ফ'ৰ্চ মানে কি F ইকুৱেল টু ma ফ'ৰ্চ মানে আমি ফৰ্মুলা শিকাইছিলোঁ F ইকুৱেল টু ma m মানে কি আকৌ m মানে মাছ m মানে কি মাছ তেন্তে মাছটো এটা ফাণ্ডামেণ্টেল কোৱান্টিটি হয় তেন্তে এমৰ কাৰণে কি লিখিব পাৰিম কেপিটেল এটা m লিখিব পাৰিম অ'কে সেইটো কথা গম পালোঁ ঠিক তেনেকৈ এবাৰ এ মানে এচিলাইজনটো ফাণ্ডামেণ্টেল কোৱান্টিটি হয় জানো এচিলাইজন ফাণ্ডামেণ্টেল কোৱান্টিটি নহয় তেন্তে আমি গম পালোঁ ফ'ৰ্চটো ইয়াত চোৱা ইয়াত আমাক ফ'ৰ্চটো লাগে ফ'ৰ্চৰ ডাইমেনশ্যনেল ফৰ্মুলা আমি ডাইৰেক্টকৈ ক'ব নোৱাৰোঁ কাৰণ ফ'ৰ্চ এটা ফাণ্ডামেণ্টেল কোৱান্টিটি নহয় তেন্তে ফ'ৰ্চটো কেনেকৈ ডিপেণ্ড হৈছে এইকেইটাৰ ওপৰত সেইটো চাইছোঁ ফ'ৰ্চ ইকুৱেল টু আমি F ইকুৱেল টু ma লিখিব পাৰোঁ F ইকুৱেল টু ma লিখি দিয়াৰ লগে লগে m টু m ভাগে থাকক আকৌ এই জেগাত কি লিখিব পাৰোঁ এই জেগাত আমি ডিষ্টেঞ্চ ভেল'চিটি বাই টি লিখিব পাৰোঁ টাইম লিখিব পাৰোঁ আকৌ ভেল'চিটিৰ জেগাত কি লিখিব পাৰোঁ ভেল'চিটিৰ জেগাত ডিষ্টেঞ্চ বাই টাইম লিখিব পাৰোঁ এটা ডিষ্টেঞ্চ বাই টাইম লিখি দিয়াৰ লগে লগে তোমালোকে চিম্প্লিফাই কৰিলে গম পাবা d বাই টি স্কোৱাৰ হৈ যাব কেলৈ কাৰণ চোৱা তোমালোকে নিজে চোৱা ইয়াত চোৱা ভি জেগাত আমি কি লিখোঁ তলত টি টু টি ভাগে আছে ভি জেগাত কি লিখিব পাৰোঁ ডিষ্টেঞ্চ বাই টাইম এতিয়া এইটোক আমি লিখোঁ যদি m ইনটু d বাই টি স্কোৱাৰ লিখিব পাৰিম একদম ফাৰ্ষ্টে কনচেপ্ট শিকাই আছোঁ দেই বুজি নাপালে ক'বা আৰু মই কি কৰিছোঁ ফ'ৰ্চৰ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা চাইছোঁ ডাইমেনশ্যনেল ফৰ্মুলা ফৰ ফ'ৰ্চ তেনে ফ'ৰ্চ এটা ফাণ্ডামেণ্টেল কোৱান্টিটি নহয় সেইকাৰণে আমি ডিআইভ কোৱান্টিটি সেইকাৰণে আমি ডাইৰেক্ট ক'ব নোৱাৰিম ফ'ৰ্চৰ ডাইমেনশ্যনেল ফৰ্মুলাটো আমি এনেকৈ কৰি চাই ল'ব লাগিব F ইকুৱেল টু ma লিখিলোঁ আকৌ mটো দেখিলোঁ mটো মাছটো ফাণ্ডামেণ্টেল কোৱান্টিটি কিন্তু এইটো নহয় এ মানে ভেল'চিটি মানে আমি এচিলাইজন মানে আমি লিখিব পাৰিম ভেল'চিটি বাই টাইম অ'কে লিখিলোঁ তাৰপিছত আকৌ ভেল'চিটিটো এটা টাইমটো বা ফাণ্ডামেণ্টেল কোৱান্টিটি ভেল'চিটিটো ফাণ্ডামেণ্টেল নহয় সেইকাৰণে আকৌ আমি ভেল'চিটিৰ জেগাত লিখিলোঁ d বাই টি অ'কে ঠিক আছে ওপৰত আহিলে d তলত আহিলে টি স্কোৱাৰ এতিয়া m মানে এতিয়া ইয়াত যিকেইটা আছে গোটেইকেইটা ফাণ্ডামেণ্টেল কোৱান্টিটি হয় m মানে মাছ হ'লে কি লিখিব পাৰোঁ কেপিটেল এটা m লিখিব পাৰোঁ ইনটু d মানে কি d মানে ডিষ্টেঞ্চ মানে এক প্ৰকাৰ লেন্থ নহয় নি অ'কে লেন্থ হয় তেন্তে ইয়াত কি লিখিব পাৰিম কেপিটেল এটা l লিখিব পাৰিম ডিভাইডেড বাই টি মানে কি টি মানে টাইম মানে কি লিখিব লাগিব কেপিটেল এটা টি লিখিব লাগিব কেপিটেল এটা টি স্কোৱাৰ তেন্তে এইটো কি হৈ যাব m l আৰু টিটো ওপৰলৈ গুচি গ'লে টি টু দি পাৱাৰ -2 তেন্তে ফ'ৰ্চৰ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা কি হ'ব ফ'ৰ্চৰ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা হ'ব m l টি টু দি পাৱাৰ -2 ইনটু এইডোখৰলৈকে বুজি পালা নাই কোৱাচোন ফ'ৰ্চৰ ডাইমেনশ্যনেল ফৰ্মুলাটো কেনেকৈ আহিলে ফাৰ্ষ্টে কনচেপ্ট হয় এইখিনি মই ইয়াতকৈ ডিটেইলছত ক'লে আৰু দিগদাৰ হ'ব হ'লেও কোৱাচোন বাৰু বুজি পালা নাই হেল্ল' পাইছোঁ ছাৰ ঠিক আছে আৰু পাইছোঁ ছাৰ অ'কে ছাৰ পালোঁ জানো এইবোৰ অ'কে গুড অ'কে আৰ মানে কি তেন্তে আৰ মানে এক প্ৰকাৰ লেন্থে হয় লেন্থ হ'লে আকৌ এল লিখিব পাৰিম অ'কে আৰ স্কোৱাৰ আছে তেন্তে এল স্কোৱাৰ কৰিব লাগিব কিউ1 মানে কি কিউ1 মানে এতিয়া ফাণ্ডামেণ্টেল কোৱান্টিটি নহয় কিউ1 মানে চাৰ্জ মানে বেচিকেলি কিউ মানে চাৰ্জক আমি কি লিখিব পাৰোঁ কিউ ইকুৱেল টু ইট ক্লাছ 9ত এটা ফৰ্মুলা 10ত এটা ফৰ্মুলা শিকিছিলোঁ ন কিউ ইকুৱেল টু ইট এতিয়া ইয়াত চোৱাচোন আই মানে কি কাৰেণ্ট অ'কে কাৰেণ্ট ইজ এ ফাণ্ডামেণ্টেল কোৱান্টিটি ঠিক আছে ঠিক তেনেকৈ টি মানে কি টি মানে টাইম ঠিক আছে তেন্তে কাৰেণ্টৰ কাৰণে কি লিখিব পাৰিম কাৰেণ্টৰ কাৰণে আমি লিখিব পাৰিম এ অ'কে কাৰেণ্টৰ কাৰণে এ লিখিব পাৰিম টাইমৰ কাৰণে কি লিখিব পাৰিম টাইমৰ কাৰণে কেপিটেল এটা টি তেন্তে আমি এটা কথা গম পালোঁ কিউ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা কি আহিব এ টি আহিব কিউ কাৰণে ডাইমেনশ্যনেল মানে চাৰ্জৰ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা আহিব এ টি ঠিক তেনেকৈ এ চাৰ্জটোৰ কাৰণেও ডাইমেনশ্যনেল ফৰ্মুলা কি আহিব এ টি আহিব তেন্তে এইটো চাই লোৱা কি আহিলে এম এল ইয়াত এটা আছে আৰু ইয়াত দুটা আছে টোটেল এল তিনিটা হৈ যাব আৰু টি টু দি পাৱাৰ -2 ডিভাইডেড বাই এ দুটা হৈ গ'ল এ স্কোৱাৰ ইনটু টি স্কোৱাৰ অ'কে এম এতিয়া এল টু ওপৰত পাৱাৰ 3 তাৰপৰা টি তাৰপৰা এই পাৱাৰটো যদি ওপৰলৈ যায়গৈ এইটো কিমান হ'ব মানে টি টু দি পাৱাৰ -2 আছে তলত টি টু দি পাৱাৰ 2 আছে মানে পাৱাৰকেইটা মাইনাছ হৈ গ'লে কি হ'ব -4 হৈ যাব আৰু এ টু দি পাৱাৰ -2 আৰু এইটো বাকচৰ ভিতৰত লিখি দিয়ে এইটো হ'ল কেৰ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা এইটো কাৰ ডাইমেনশ্যনেল ফৰ্মুলা কেৰ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা বুজি পালা নাই চোৱা
চোৱা কে এক্সপ্ৰেশ্যনটোত ফ'ৰ্চ আছে কিন্তু ফ'ৰ্চটো আমাৰ ফাণ্ডামেণ্টেল ফৰ্মুলা হেৰি কোৱান্টিটি নহয় সেইকাৰণে ফ'ৰ্চৰ ডাইমেনশ্যনেল ফৰ্মুলাটো আমি নিজে বিচাৰি ল'লোঁ বা এইটো জানিবও লাগে ফ'ৰ্চৰ ডাইমেনশ্যনেল ফৰ্মুলা এইটো হয় বুলি কেনেকৈ বিচাৰিলোঁ এইখন পেজত মই লিখিও দিছিলোঁ এইখিনি ঠিক তেনেকৈ আৰ মানে ডিষ্টেঞ্চ এক প্ৰকাৰ লেন্থ মানে তাত এল হ'ব স্কোৱাৰ আছে কাৰণে দুবাৰ লিখিলোঁ কিউ ওৱান ইজ মানে কিউ মানে চাৰ্জ এটা ফাণ্ডামেণ্টেল কোৱান্টিটি নহয় চাৰ্জক আমি লিখিব পাৰোঁ কাইন ইনটু টাইম কাইন এটা ফাণ্ডামেণ্টেল কোৱান্টিটি তাৰ কাৰণে এ আহে আৰু টাইমৰ কাৰণে টি আহে সেইকাৰণে কিউ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা হ'ব 80 দুটা আছে কাৰণে 80 দুবাৰ লিখিলোঁ তাৰপৰা বাকীখিনি মাল্টিপ্লিকেশ্যন এম এল তিনিটা হৈ গ'ল তাৰপৰা টি ওপৰত পাৱাৰ -2 এ দুটা হৈ গ'ল টি ওপৰত পাৱাৰ 2 এতিয়া বাকী গোটেইখিনি ওপৰত লিখিছোঁ এমটো এম ভাগে থাকিলে এলৰ ওপৰত পাৱাৰ 3 ঠিকে থাকিলে তাৰপৰা টি তলত দুটা -2 আৰু তলত +2 তেন্তে এইটো টি কিমান হ'ব টি টু দি পাৱাৰ -4 হ'ব আৰু এ ওপৰত পাৱাৰ 2 আছে সেইটো ওপৰলৈ গুচি গ'লে এ টু দি পাৱাৰ -2 হৈ যাব এইটো কাৰ ডাইমেনশ্যনেল ফৰ্মুলা কে ডাইমেনশ্যনেল ফৰ্মুলা লিখা হ'ল নে এডোখৰলৈকে আজি বহুত দেৰি বুজালোঁ এতিয়া তেন্তে মই কে ডাইমেনশ্যনেল ফৰ্মুলাটো উলিয়াই দিলোঁ তোমালোকে মোক পটককৈ কোৱাচোন 30 ছেকেণ্ড লাগিব 30 ছেকেণ্ডো নালাগে 15 ছেকেণ্ড লাগিব ডাইমেনশ্যনেল ফৰ্মুলা অফ হেৰি কিমান হ'ব এপচাইলন নট ডাইমেনশ্যনেল ফৰ্মুলা অফ এপচাইলন নট মই কেটো লিখি দিলোঁ কে এইটো হ'ব তোমালোকে এপচাইলন নটক কোৱাচোন নাথাকে থাকিব থাকিব কেলৈ থাকিব এপচাইলন নট কাৰ লগত ডিপেণ্ড কৰে এপচাইলন নট কাৰ ওপৰত ডিপেণ্ড কৰে বা কেটো কাৰ ওপৰত ডিপেণ্ড কৰে এপচাইলন নটৰ ওপৰত ডিপেণ্ড কৰে তেন্তে এপচাইলন নটৰ ডাইমেনশ্যনেল ফৰ্মুলা থাকিলে কে ডাইমেনশ্যনেল ফৰ্মুলা থাকিলে এপচাইলন নটো থাকিব ডাইমেনশ্যনেল ফৰ্মুলা থাকিব কেলৈ নাথাকিব ভাবাচোন তুমি নাথাকে বুলি বেলেগ কথা এটা ভাবিছিলা সেইটো অলপ চলপ হৈছেগৈ কিন্তু এনেই এপচাইলন নটৰ ডাইমেনশ্যনেল ফৰ্মুলা থাকিব সেইটো কি হ'ব চোন এনিৱান পাৰিবনে Sir, m to the power -1, l to the power -3, t to the power 4 আৰু a square. বাহ মজা কোনে কৈছা ডৰথি কেনেকৈ হ'ল কেন ইউ এক্সপ্লেইন Sir, এইটো inversely proportional আছিলে তেনেকৈ equal to 1/4 অ'কে তেনেকৈ হ'ল গুড আমি মই অথনি কে ভেলুটো কিমান লিখিছিলোঁ কে ইকুৱেল টু 1/4 নট হয়নে নহয় 1/4 নট ইয়াৰ পৰা তুমি ক্ৰছ মাল্টিপ্লাই কৰি দিয়া লাগিলে ক্ৰছ মাল্টিপ্লাই কৰিলে কে ইনটু 4 নট ইকুৱেল টু 1 হ'ব তেন্তে ইয়াৰ পৰা মানে মই বেছিকেলি এপচাইলন নটৰ ভেলুটো বিচাৰিলোঁ এপচাইলন নটৰ ভেলুটো কি হ'ব 1/4 পাই কে হ'ব চোৱা কে ইকুৱেল টু 1/4 এপচাইলন নট হ'লে এপচাইলন নট ইকুৱেল কি হ'ব 1/4 পাই কে অ'কে ইকুৱেল টু 1/4 আৰু এইটো পাই এতিয়া সদায় এটা কথা মনত ৰাখিবা কনষ্টেণ্টৰ কেতিয়াও ডাইমেনশ্যনেল ফৰ্মুলা নাথাকে তেন্তে এইটো এটা 4 পাই কনষ্টেণ্টৰ ডাইমেনশ্যনেল ফৰ্মুলা নাথাকে মোৰ কাৰণে মেবি এইটো কথা মিছ কৰিছিলে সি এইটো ক'ব লাগিছিলে ইয়াৰ ডাইমেনশ্যনেল ফৰ্মুলা নাথাকে 4 পাই ডাইমেনশ্যনেল ফৰ্মুলা নাই ইয়াৰ ডাইমেনশ্যনেল ফৰ্মুলা নাই কিন্তু লগত কে আছে কে ডাইমেনশ্যনেল ফৰ্মুলা আছে নহয় কে ডাইমেনশ্যনেল ফৰ্মুলা কি পালোঁ সেইটো লিখি দিয়া এম এল কিউব টি টু দি পাৱাৰ -4 আৰু এ টু দি পাৱাৰ -2 ঠিক আছে এইটোকে এতিয়া ওপৰলৈ লৈ গ'লে কি হ'ব এমটো তলৰ পৰা ওপৰলৈ গ'লে মাইনাছ আহিব এলটো তলৰ পৰা ওপৰলৈ গ'লে ওপৰৰ পাৱাৰটো মাইনাছ হ'ব টিটো তলৰ পৰা ওপৰলৈ গ'লে ওপৰৰ পাৱাৰটো কি হ'ব ওপৰৰ পাৱাৰটো কি হৈ যাব প্লাছ হৈ যাব কাৰণ মাইনাছ আছে নে প্লাছ হৈ যাব আৰু এটো তলৰ পৰা ওপৰলৈ গ'লে প্লাছ হৈ যাব আৰু ডৰথিয়ে এইটোৱে কৈছিলে তেন্তে ডাইমেনশ্যনেল ফৰ্মুলা ফৰ কে এইটো কে উলিওৱাৰ লগে লগে আমি এপচাইলন নটটো ধুনীয়াকৈ কেলকুলেট কৰিব পাৰিম সেইটো একদম ইজি ভাতৰ লগত পানীৰ লগত ভাত হয়নে জাষ্ট এই কে ইকুৱেল টু 1/4 এপচাইলন নট লিখি দিলে হ'ল তাৰপৰা এপচাইলন নট কি হ'ব 1/4 পাইটো কি বুলি ক'লোঁ মই কনষ্টেণ্ট আৰু সদায় মনত ৰাখিবা কনষ্টেণ্টৰ ডাইমেনশ্যনেল ফৰ্মুলা নাথাকে ন' ডাইমেনশ্যনেল ফৰ্মুলা 4 পাই কাৰণে ডাইমেনশ্যনেল ফৰ্মুলা নাই ঠিক আছে তাৰ পাছত চিম্পলিফাই কৰি গ'লোঁ সেইটো পাই গ'লোঁ বুজি পালানে এইবাৰ বুজি পালানে কাৰোবাৰ যদি ডাউট চাউট আছে সোধা ঐ ল'ৰাসকল বুজি পালা নাই মাতে নাইকিয়া হ'ল যে বন চাই গ'ল নে পালা
পালা ওকে 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 তেন্তে আজি এইখিনি চাবা আজি প্ৰথম ক্লাছ বুলি অকণমান লাহে লাহে গ'লোঁ এইখিনি বস্তু ধুনীয়াকৈ ৰিভাইজ কৰিবা কুলম্বছ ল শিকিলোঁ কুলম্বছ ল ডাইমেনশ্যনেল ফৰ্মুলা উলিয়ালোঁ ইয়াত পৰীক্ষাত কুলম্বছ ল ষ্টেটমেণ্ট সোধে প্ৰায় সোধে ষ্টেটমেণ্ট বছৰটোত এবাৰ দুবাৰ লিখিবলৈ পাবাই ঠিক তেনেকৈ কুলম্বছ ল কেতিয়াবা ডাইমেনশ্যনেল ফৰ্মুলা সোধে ডাইমেনশ্যনেল ফৰ্মুলা ক'ত গ'ল মই কুলম্বছ ল ডাইমেনশ্যনেল ফৰ্মুলা নহয় কেতিয়াবা কে সুধিব পাৰে কেতিয়াবা এপচাইলন নট সুধিব পাৰে নেক্সট ক্লাছত শিকিম কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম সেইটো বহুত ইম্পৰ্টেণ্ট নেক্সট ক্লাছত কি শিকিম কৈ দিছোঁ নেক্সট ক্লাছৰ টপিককেইটা কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম আৰু এটা হৈছে ছুপাৰ পজিশ্যন প্ৰিন্সিপল ছুপাৰ পজিশ্যন প্ৰথম পাৰ্টটোত এই দুটা টপিকে আছে মানে চেপ্টাৰটো নহয় দেই প্ৰথম পাৰ্টটো চেপ্টাৰটো যিটো প্ৰথম পাৰ্টটোত এই দুটা টপিক আছে ছুপাৰ পজিশ্যন অফ চাৰ্জেছ তাৰপিছত এই দুটা টপিক পঢ়াৰ পিছত আমাৰ নতুন পাৰ্ট এটা ষ্টাৰ্ট হ'ব সেইটো হৈছে ইলেক্ট্ৰিক ফিল্ড ঠিক আছে আমি চাৰ্জ ৰিলেটেড যিখিনি বস্তু পঢ়ি আছিলোঁ চাৰ্জ ৰিলেটেড প্ৰথম ভিডিঅ'টো চাৰ্জ মানে কি এই বিষয়ে পঢ়িলোঁ আজি কুলম্বছ ল বিষয়ে শিকিলোঁ কুলম্বছ ল আৰু দুটা বস্তু পঢ়িবলৈ আছে এটা হৈছে কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম এইটো পঢ়িবলৈ আছে আৰু ছুপাৰ পজিশ্যন চাৰ্জ পঢ়িবলৈ আছে এই দুটা টপিক পঢ়াৰ পিছত নতুন টপিক এটা ষ্টাৰ্ট হ'ব সেইটো হৈছে ইলেক্ট্ৰিক ফিল্ড ঠিক আছে নেক্সট ক্লাছত তেন্তে ইয়াৰ পৰা আলোচনা কৰিম তোমালোকে এইখিনি বস্তু ধুনীয়াকৈ ৰিভাইজ কৰিবা বুজি নাপালে মোৰ লগত মানে মোক সুধিব পাৰা আৰু কোনো প্ৰব্লেম নাই ঠিক আছে কাৰোবাক কিবা সুধিবলগীয়া আছে নি নাই যদি এৰো আৰু আজি No. Okay. Then bye. আজি নেক্সট ক্লাছৰ কথাটো আজি নেক্সট ক্লাছ আছে ন প্ৰীতম ছাৰ সেইটো জনাই দিম বাৰু কেনেকৈ যদি ইন কেছ যদি নেক্সট ক্লাছটো যদি নহয়ও তেতিয়াও জনাম হ'লেও জনাম মানে তেওঁ প্ৰথম ক্লাছ কৰিব নাই অকণমান বহুত মিলাবলগীয়া হৈছে যে হ'ব 100 মানে 90% গেৰাণ্টি আছে হোৱা চান্স 10% নোহোৱা গেৰাণ্টি আছে হেৰিও আছে পচিবিলিটি আছে নহ'লে গম পাই যাবা হিমাংশু বৰুৱা হেভ এ গুড ডে' অ'কে ঠিক আছে থেংক ইউ